আদৰণি জনাই ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মেজত আজি আমি আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ বিষয়। আজি লাচিত দিৱসৰ এই দিনটোত আমি আলোচনা কৰিম জাতি গঠন প্ৰক্ৰিয়াত লাচিত আৰু নৱপ্ৰজন্ম। এটা সঁচাকৈ চিন্তনীয় বিষয়, গুৰুত্বপূৰ্ণ দিশ আমি আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। যি সময়ত লাচিত বৰফুকনে বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াত দেখুৱাইছিলে, জাতি গঠন কৰিছিল, সেই জাতি গঠন প্ৰক্ৰিয়া বৰ্তমানৰ অসম ভূমিত ধূলিসাৎ হৈ পৰিছে। ইয়াত সেই আদৰ্শ নাই। লাচিত দিৱস আমি পালন কৰিছোঁ, লাচিতৰ নামত আমি বঁটা দিছোঁ, কিন্তু লাচিতৰ যি আদৰ্শ সেই আদৰ্শক আমি ধৰি ৰাখিব পৰা নাই। প্ৰত্যেকজন অসমীয়াৰ বাবে দুৰ্ভাগ্যৰ কথা, পৰিতাপৰ কথা। এই বিষয়ত আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। জাতি গঠন প্ৰক্ৰিয়াত লাচিত বৰফুকন আৰু নৱপ্ৰজন্মই লাচিত বৰফুকনৰ আদৰ্শ কিদৰে গ্ৰহণ কৰিছে, নৱপ্ৰজন্মৰ মাজত লাচিত বৰফুকনৰ মূল্যায়ন কিদৰে হৈ আছে, সেই বিষয়ত আমি আলোচনা কৰিম। কাৰণ হাতত হেংদানখন লৈ আমি এটা সমদল কৰিলেই লাচিতৰ আদৰ্শ আমি মানি চলাটো নুবুজায়, আমি অনুধাৱন কৰাটো নুবুজায়। লাচিতৰ প্ৰকৃত আদৰ্শ আমি অসমীয়াই কিমানে গ্ৰহণ কৰিছোঁ, সেই বিষয়ত নৱপ্ৰজন্মৰ কিমান দূৰ দায়বদ্ধ হৈ আছে, সেই কথাও আমি আলোচনা কৰিব লাগিব। আজি আলোচনাৰ বাবে নৱপ্ৰজন্মৰ তিনিগৰাকী প্ৰতিনিধিক মই আমন্ত্ৰণ কৰি আনিছোঁ। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ অহিৰণ অনুভৱ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ যন্ত্ৰ বিজ্ঞান বিভাগৰ এগৰাকী ছাত্ৰ। অহিৰণৰ মতামত আপোনালোকৰ সন্মুখত আগবঢ়াব। মই আদৰিছোঁ জ্যোতিৰ্ময় ভূঞা, বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ এগৰাকী ছাত্ৰই, তেওঁৰ অভিমত আপোনালোকৰ সন্মুখত আগবঢ়াব। মই আদৰিছোঁ ঋতুৰাজ শইকীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ ঋতুৰাজে। তেওঁ মনৰ অনুভৱ, তেওঁৰ ক'ব লগা কথাখিনি আপোনালোকৰ সন্মুখত আগবঢ়াব। মই প্ৰথমেই আহিছোঁ অহিৰণৰ ওচৰলৈ। অহিৰণক মই সুধিছোঁ, বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত লাচিত বৰফুকনৰ কি অৱদান আছিলে, কি মূল্যায়ন আছিলে, আপুনি সেই সন্দৰ্ভত কি কথা? ধন্যবাদ ছাৰ। যেতিয়া কোৱা হয় অসমীয়া বৃহত্তৰ অসমীয়া জাতি গঠন আৰু লাচিত, এই দুইটা শব্দৰ মাজত কিন্তু বহুত গভীৰতা আছে। আমি যেতিয়া শৰাইঘাটৰ যুদ্ধৰ সময়খনত আমি দৃষ্টিগোচৰ কৰোঁ, তেতিয়া দেখা যাব যে সেই সময়ত অসমখন কিন্তু বহুতো ভাগত ভাগ হৈ আছিল। কোনোবাখিনিত কোচ ৰাজবংশী, কোনোবাখিনিত কুচুতীয়াসকলৰ ৰাজবংশী আৰু আহোম। কিন্তু যেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল ৰামসিংহৰ লগত লাচিত বৰফুকনৰ, তেতিয়া লাচিত বৰফুকনে এটা নিজৰ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা নাছিল, কৰিছিল মাত্ৰ অসমীয়া জাতিক প্ৰতিনিধি। আৰু সেই কথা যদি আমি বৰ্তমান প্ৰেক্ষাপটত দৃষ্টিগোচৰ কৰোঁ, তেতিয়া দেখিবলৈ যাম যে বৰ্তমান সময়ত অসমখন ভাগ ভাগ হৈ যোৱা দেখিবলৈ পোৱা গৈছে। আজি যদি কোনোবাই কৈছে মই আহোম জনগোষ্ঠী, কোনোবাই যদি কৈছে মই চুতীয়া, কোনোবাই যদি কৈছে মই কলিতা, তেন্তে প্ৰশ্নটো হ'ল তেন্তে অসমীয়া কোন? তেন্তে লাচিতে কাৰ কাৰণে ৰণ কৰিছিল? লাচিতে সেই বৰ অসম, যিখন বৰ অসমৰ সপোন গঢ়ি থৈ গৈছিল, যিখন বৰ অসমৰ কাৰণে মোগলৰ লগত লাগিছিল, সেই বৰ অসমখন আমি কিন্তু বৰ্তমান ধৰি ৰাখিব পৰা নাই। কাৰণ আমি নিজৰ মাজতে ভাগ ভাগ হৈ গৈছোঁ। আৰু লাচিতে যেতিয়া মোগলসকলৰ লগত যুদ্ধ কৰিবৰ কাৰণে শৰাইঘাটত নামি পৰিছিল, তেতিয়া সেই সৈন্য বাহিনীত কিন্তু কেৱল আহোম নাছিল, কেৱল মাত্ৰ চুতীয়া নাছিল, বৰঞ্চ এই বৃহত্তৰ অসমীয়া জনগোষ্ঠীটো আছিল। আৰু সেয়েহে বৰ্তমান আমি একত্ৰিত হোৱা সময় হৈছে। আমি সেই কথা লাচিতৰ আদৰ্শৰ পৰা ল'ব লাগিব। হাতত মাত্ৰ আমি হেংদাং ল'লেই লাচিতৰ দেশৰ নাগৰিক হৈ নুহো, আমি লাচিতৰ কৰ্মৰ আজি বুকুত বান্ধিব লাগিব। লাচিতে দেখুৱাই যোৱা সেই কৰ্ম সংস্কৃতিৰ জৰিয়তে আমি সেই পথৰ জৰিয়তে আগবাঢ়ি যাব লাগিব। কাৰণ আমি কোনো জাতি জনগোষ্ঠীক আমি প্ৰতিনিধিত্ব নকৰোঁ, কাৰণ আমি জন্মগতভাৱে হৈ আহোঁ এজন অসমীয়া। গতিকে লাচিতৰ পৰা কৰ্ম সংস্কৃতিৰ পৰা শিকিব পৰা প্ৰথম কথাটো হৈছে আমি এক বৃহত্তৰ অসমীয়া জাতি, আৰু এই আমাৰ অসমেই হৈছে আমাৰ মাতৃভূমি। এটা গুৰুত্বপূৰ্ণ কথা কৈছে অহিৰণৰ মুখত এইখিনি কথা শুনি আমাৰো ভাল লাগিছে, আমাৰ দৰ্শক নিশ্চয়কৈ আপ্লুত হৈছে। আমি হেংদান এখন হাতত লৈ আন্দোলন কৰিলেই, আমি সমদল উলিয়ালেই লাচিতৰ আদৰ্শ ৰক্ষা কৰা নুবুজাই আমি প্ৰকৃত অৰ্থত লাচিতৰ আদৰ্শ আমি গ্ৰহণ কৰিব লাগিব। আমি আমাৰ নৱপ্ৰজন্মৰ মাজত, আমাৰ উত্তৰণৰ ভাবিকালৰ প্ৰজন্মৰ মাজত লৈ লাচিতৰ আমি আদৰ্শ লৈ যাব পাৰিব লাগিব। শৰাইঘাটৰ যুদ্ধৰ কথা অহিৰণে উল্লেখ কৰিছে। শৰাইঘাটৰ যুদ্ধত আমাৰ মোগলৰ বিৰুদ্ধে আহোমে যুদ্ধ কৰা নাছিলে, তাত অসমীয়া জাতিয়ে যুদ্ধ কৰিছিলে। তাত বিভিন্ন
জাতি জনগোষ্ঠীৰ পাকৈত সৈনিকসকলে যুদ্ধ কৰিছিলে, যাৰ নেতৃত্ব যাৰ সেনাপতি হিচাপে লাচিত বৰফুকনে সকলোকে উলিয়াই লৈ গৈছিলে। এটা বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াৰ তেতিয়াই আৰম্ভ হৈছিলে। বহুদিনৰ পুৰণি কথা, আমি সেইবোৰ কথা আজি অসমীয়াই পাহৰি গৈছোঁ। এটা গুৰুত্বপূৰ্ণ কথা অহিৰণে উল্লেখ কৰিছে। মই অহিৰণক ধন্যবাদ জনাইছোঁ। আহিছোঁ জ্যোতিষময়ৰ ওচৰলৈ, আৰু জ্যোতিষময়ক মই এটা কথা সুধিব বিচাৰিছোঁ। নৱপ্ৰজন্মৰ মাজত আজি নৱপ্ৰজন্মৰ কথা, নৱপ্ৰজন্মৰ বিষয়ে যিহেতু আলোচনা কৰিব লৈছোঁ, আজি লাচিত দিৱসৰ দিনটোত নৱপ্ৰজন্মৰ মাজত লাচিত বৰফুকনৰ কি মূল্যায়ন, আপুনি কি? নমস্কাৰ। পোনপ্ৰথমে আজি অনুষ্ঠানটিৰে মোক মাতি অনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান নৱপ্ৰজন্মৰ মাজত লাচিত বৰফুকন জীয়াই ৰাখিবলৈ আমি কিমানখিনি আমাৰ প্ৰচেষ্টা আগবঢ়াইছোঁ? প্ৰথম প্ৰশ্ন। গতিকে নৱপ্ৰজন্মই কিমানখিনি জ্ঞাত লাচিত বৰফুকনে দি যোৱা আমাক আদৰ্শ অৱদান আমাক অসমক লৈ পেলাই, যিয়ে অহিৰণে ক'লে যে লাচিত বৰফুকনে কেৱল এটা অসমীয়া জাতিক লৈ পেলাই যি আগুৱাই গ'ল, সেই অসমীয়া জাতিত কোনো ভাগ নাছিলে, কোনোবা কোচ কোনোবা চুতীয়া, কেৱল অসমীয়া হৈ পেলাই আগবাঢ়ি গৈছিলে অসমীয়া জাতিটোক, অসমীয়া মাতৃভূমিখন ৰক্ষা কৰিবৰ বাবে। কিন্তু আজিৰ প্ৰেক্ষাপটত আমি কি দেখিবলৈ পাইছোঁ? আজিৰ প্ৰেক্ষাপটত আমি দেখিবলৈ পাইছোঁ যে আজি যদি কলেজ এখনত যদি আমি এডমিশ্যন লৈ পেলাই যদি চাবলৈ যাওঁ, কি হয়, এডমিশ্যনৰ পিছতে জেনেৰেল ফ্ৰেচাৰ্ছটো হ'ব, জেনেৰেল ফ্ৰেচাৰ্ছৰ পিছতে বিভিন্ন জনগোষ্ঠীৰ ফ্ৰেচাৰ্ছ হ'ব। তাৰমানে কি, আমি অসমীয়া কোন হয়? যদি বড়ো ফ্ৰেচাৰ্ছ, মিচিং ফ্ৰেচাৰ্ছ, গোৰ্খা ফ্ৰেচাৰ্ছ, সকলো ধৰণৰ ফ্ৰেচাৰ্ছ যদি আয়োজন কৰা হয়, তেতিয়াহ'লে অসমীয়া কোন হয়? অসমীয়া ফ্ৰেচাৰ্ছটোতে যদি জেনেৰেল ফ্ৰেচাৰ্ছটোতে আমি যদি আমাৰ নিজৰ উপস্থাপন কৰিব পাৰোঁ, যদি কোনোবাই গোৰ্খাসকলে নিজৰ গোৰ্খা জনগোষ্ঠীটো ৰিপ্ৰেজেণ্ট কৰিলে, বড়োসকলে নিজৰ বড়ো জাতিটো ৰিপ্ৰেজেণ্ট কৰিলে, সেনেকুৱাটো কৰিলে অলপ লগা হ'লে প্ৰগ্ৰেমটো দীঘলীয়া কৰক, কোনো মানে আপত্তি নাই। কিন্তু এটা পৃথকভাৱে আয়োজন কৰা আমাৰ অসমখন ভাগ হৈ যাব ধৰিছে। অসমখনৰ আগতে আমাৰ প্ৰথম নিজৰ কলেজখনৰ মাজতে ষ্টুডেণ্টছৰ মাজত ভাগ হ'বলৈ ধৰিছে। এয়া আমাৰ নৱপ্ৰজন্মৰ বৰ্তমানৰ প্ৰেক্ষাপটৰ চিটুৱেশ্যন। আৰু দ্বিতীয়তে যদি আমি ক'বলৈ যাওঁ, নৱপ্ৰজন্মই হেংদাং লৈও সময়ত ওলাই আহিব পাৰিব লাগিব, যিহেতু লাচিত বৰফুকনে কৈ থৈ গৈছে যে কঁকালত টঙালি বান আৰু হেংদাং লৈ ওলাই যি অসমীয়া মাতৃভূমিৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে আমি মাত মাতিব লাগিব, কিয়নো আমি নৱপ্ৰজন্ম হয়। নৱপ্ৰজন্মই আমি দেশ সলাব পৰা আমাৰ থাকিব লাগিব, যিমানখিনি হিম্মত থাকিব লাগিব যে আমি আগুৱাই আহিব পাৰোঁ, আমি দেশৰ হৈ মাত মাতিব পাৰোঁ, আৰু যোনখিনি অবৈধ অসমীয়া মানে যোনখিনি আছে সেইখিনিক লৈ পেলাই যাতে আমি গোটেই অসমীয়া একলগ হৈ পেলাই যাতে মাত মাতিব পাৰোঁ। এটা গুৰুত্বপূৰ্ণ কথা ক'লে জ্যোতিষময়, আৰু জ্যোতিষময়ক মই এই প্ৰসংগতে আৰু এটা কথা সুধোঁ যে আপোনাক মই যিটো প্ৰশ্ন কৰিছিলোঁ যে এই পূৰ্বতে লাচিত বৰফুকনে যি সম্প্ৰীতিৰ বাণী আমাৰ সমাজত সিঁচৰিত কৰিছিল, সেই সম্প্ৰীতিৰ বাণী বৰ্তমান আছেনে নাই, আপুনি কি কয়? বৰ্তমান যদি আমি চাবলৈ যাওঁ, বৰ্তমান প্ৰেক্ষাপটত লাচিত বৰফুকনে বিভিন্ন জনগোষ্ঠীৰ মানুহ লৈ পেলাই এখন বৰ অসম সৃষ্টি কৰিছিলে। বৰ অসমৰ তেওঁ নেতৃত্বত তেওঁ মোগলক হৰুৱাইছিলে আৰু আমাৰ অসমখন এখন বৰ অসম গঢ়ি তুলিছিলে। কিন্তু আজিৰ প্ৰেক্ষাপটত আমি যদি চাবলৈ যাওঁ, আজি কলিতাসকলে ST কাষ্ট বিচাৰিছে, কোনোবাই ST কাষ্ট বিচাৰিছে। চ' যদি সকলোৱে ST কাষ্ট বিচাৰে, তেতিয়াহ'লে কম্পিটিশ্যনটো কি হ'ব? লাষ্টত গৈ পেলাই একে হৈ থাকিলে, সকলো যদি STয়ে হৈ যায়, তেতিয়াহ'লে আমাৰ বৰ অসমখন কি হ'ল? ভাগ হৈ গ'ল। কলিতাসকলে যদি ST বিচাৰে, আজি যদি আহোমসকলে ST বিচাৰে, চুতীয়াসকলে ST বিচাৰে, তে অসমীয়া যোনটো অসমীয়া জাতিটো আছিলে, অসমীয়া জাতিৰ মাজতে যদি সকলোখিনি ST হয়, লাষ্টত গৈ পেলাই কথাটো একেই হ'ব। আজি জেনেৰেলৰ মাজত যোনখিনি কম্পিটিশ্যন হৈ আছে, কাইলৈ STৰ মাজত সিমানখিনি কম্পিটিশ্যন হ'ব। ত' বৰ্তমান যদি আমি ক'বলৈ যাওঁ, অসমখন লাচিত বৰফুকনে দি যোৱা আদৰ্শক লৈ পেলাই আমি আগবাঢ়ি যাব লাগিব। যি হৈ আছে আমি সেইক লৈ পেলাই মাত দিব লাগিব, আৰু যি পৃথকভাৱে সৃষ্টি হৈ থকা গোটেইখিনি কথাখিনি সেইখিনি আমি চকু দিয়াটো খুবেই দৰকাৰী। হয়, দৰকাৰী সময়ৰ আহ্বান, সেই বিষয়ে উল্লেখ কৰিছে জ্যোতিষময়। মই তেখেতক ধন্যবাদ জনাইছোঁ। আহিছোঁ ঋতুৰাজৰ ওচৰলৈ, আৰু ঋতুৰাজকো মই এই কথাই সোধোঁ যে আমাৰ সমাজখনৰ, আমাৰ যি বৃহত্তৰ সমাজ, এই সমাজত সম্প্ৰীতিৰ এনাজৰীৰে বন্ধাৰ সেই প্ৰয়াস কৰিছিল লাচিত বৰফুকনে। সেই কথা আমি প্ৰত্যেকে উপলব্ধি কৰোঁ, আমি প্ৰত্যেকেই সেই কথা বুজি পাওঁ। কিন্তু আমাৰ সমাজ ব্যৱস্থাত সেই সম্প্ৰীতিৰ এনাজৰীডাল ঘূণে ধৰিছে নেকি, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু এই সম্প্ৰীতিৰ এনাজৰী আমি কটকটীয়া কৰিবৰ বাবে আমি নৱপ্ৰজন্মই কি কৰিব লাগে, সেই সন্দৰ্ভত ঋতুৰাজে কি? হয়, নমস্কাৰ।
পোনপ্ৰথমেতো আজিৰ এই পবিত্ৰ দিনটোত মই বীৰ লাচিত বৰফুকনৰ যি আদৰ্শ আছিল, শক্তি, সাহস আৰু একাগ্ৰতাৰ আদৰ্শ, যি আদৰ্শৰে তেওঁ এখন সোণৰ অসম গঢ়িছিল, সেই আদৰ্শক মই সোঁৱৰিছোঁ পোনপ্ৰথমতে। আৰু আচলতে আপুনি যিটো প্ৰশ্ন কৰিলে যে জাতি গঠনৰ কথাটোক লৈ আৰু নৱপ্ৰজন্মৰ তাত ভূমিকা বা বীৰ লাচিত বৰফুকনে সেই সময়ছোৱাত কেনেকুৱা মানে তেওঁ কৌশল অৱলম্বন কৰিছিলে এখন সোণৰ অসম গঢ়াৰ কাৰণে বা সেই অসমখনক জয়ী কৰাবৰ বাবে। তো পোনপ্ৰথমতেতো দৰাচলতে আমি জাতি গঠনৰ ধাৰণাটো বুজিব লাগিব ফাৰ্ষ্টতে। জাতি গঠন কেনেদৰে হয়? জাতি গঠনৰ ক্ষেত্ৰত দৰাচলতে কেইটামান মূল কাৰণ আছে, কাৰক আছে। তাৰ ভিতৰত অন্যতম প্ৰধান কাৰকটোৱে হৈছে যে একতা। দৰাচলতে সেই জাতিটোৰ ভিতৰত যিসমূহ জনগোষ্ঠী থাকিব, জনজাতি থাকিব, সম্প্ৰদায় থাকিব, সেই সম্প্ৰদায়সমূহৰ মাজত একতা থাকিব লাগিব। আৰু সেই একতাৰ জৰিয়তেহে দৰাচলতে এটা জাতি বিকাশ কৰিব পাৰিব, আগুৱাই যাব পাৰিব। সেইটো হৈছে প্ৰথম কথা। আৰু এটা জাতি, ইয়াৰ বিপৰীতে যদি চোৱা যায়, এটা জাতিৰ প্ৰতি ভাবুকি কেতিয়া আহিব? যেতিয়া সেই জাতিটোৰ মাজত থকা জনগোষ্ঠী, জনজাতি সেইসমূহৰ মাজত একতা নাথাকিব, সেইসমূহৰ মাজত সংঘাত থাকিব, সেইসমূহৰ যি প্ৰয়োজনীয়তা আছে, যিসমূহ ইচ্ছা আকাংক্ষা আছে, সেইসমূহ পূৰণ নহ'ব। তেতিয়া দৰাচলতে এটা জাতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব, এটা জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব। আৰু এই বিষয়সমূহ যিসমূহ ক'লো যে এই সংঘাতৰ কথা বা নিৰাশাৰ কথা, এইসমূহ কিন্তু সেই 17শ শতিকাৰ অসমখনতো আছিলে। সেই অসমখনতো কিন্তু সেই যিসকল আহোম ৰজাঘৰীয়া আছিলে, আহোম ৰজাঘৰীয়াসকলৰ মাজতো কিন্তু পদপীক লৈ পেলাই যি অন্তঃকণ্ডল আছিলে, সেই সময়ছোৱাতো কিন্তু জনজাতীয় যিসকল লোক আছিলে, কৰতলীয়া যিসমূহ ৰাজ্য আছিলে, সেই ৰাজ্যসমূহতো কিন্তু সমস্যা আছিলে। সেই সময়ছোৱাতো কিন্তু পাইক প্ৰথাৰ বাবে জনসাধাৰণৰ মাজত নিৰাশা আছিলে। গতিকে সেই নিৰাশা, সেই সংঘাত, সেই সমস্যা, সেই সকলোবোৰ লৈ পেলাইও কিন্তু লাচিত বৰফুকনে সেই যিসমূহ আছিলে সেইসমূহক নেওচি পেলাই দৰাচলতে সকলোৰে মাজত একতাৰ সম্বন্ধ স্থাপন কৰিছিল। আৰু সেই একতাৰ জৰিয়তেহে দৰাচলতে সাগৰ সদৃশ সেই মোগল সাম্ৰাজ্য, সেই মোগল সেনাক কিন্তু ধূলিসাৎ কৰিবলৈ সক্ষম হৈছিল। গতিকে আমি সেই বস্তুটো বুজিব লাগিব যে একতাটো লাগিব। গতিকে সমস্যা তেতিয়াও আছিলে, সমস্যা এতিয়াও আছে। সেই সমস্যাৰ সমাধান তেতিয়া লাচিত বৰফুকনে কৰিছিল, তেখেতৰ আদৰ্শটো কিন্তু এতিয়াও আছে। গতিকে সেই আদৰ্শক আমি দৰাচলতে নৱপ্ৰজন্মই অনুসৰণ কৰিব লাগে। আৰু আপুনি তাৰপিছতে যদি মই ক'বলৈ যাওঁ যে আচলতে তেখেতে আচলতে সেই সকলোবোৰ বস্তু নেওচি পেলাই এটা শ্লোগান দিছিল, বৰ ধুনীয়া শ্লোগান দিছিল যে অসম প্ৰথম শ্লোগানটো আছিল তেখেতৰ। গতিকে সেই অসম প্ৰথম শ্লোগানটো দৰাচলতে আমি অনুসৰণ কৰিব লাগে যে অসমখন থাকিলেহে অসমীয়া থাকিব, অসমখন থাকিলেহে জনগোষ্ঠী থাকিব, জনজাতি থাকিব, সেই জনগোষ্ঠী জনজাতিৰ সংস্কৃতি থাকিব, পৰম্পৰা থাকিব, ৰীতি নীতি থাকিব, খাদ্যাভ্যাস থাকিব, সাজ পোছাৰ থাকিব। সেই সমস্যাসমূহ যিসমূহ আছে, সেই সমস্যাৰ সমাধানো কিন্তু অসমখন যেতিয়া থাকিব তেতিয়াহে থাকিব। গতিকে অসম থাকিব লাগিব, সেইটো কথা দৰাচলতে লাচিত বৰফুকনে আমাক তেতিয়াৰ যুগতে শিকাইছিলে। আৰু সেই ধাৰণাটোৱে দৰাচলতে আমি এতিয়া নৱপ্ৰজন্মই অনুসৰণ কৰাটো প্ৰয়োজনীয়। আৰু সেই তেখেতৰ যি অসম প্ৰথমৰ ধাৰণা, সেই ধাৰণাটোক চাই হয়তো দেৱকান্ত বৰুৱাই ইমান ধুনীয়াকৈ লাচিত বৰফুকন নামৰ কবিতাটো লিখিছিল। আৰু তেখেতে তাত এষাৰি বৰ ধুনীয়া বাক্য আছিল তেখেতৰ, দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আবাহন, জাতিৰ বুকুত জগাই তুলিলে দুৰ্মত যৌৱন। গতিকে সেই দুৰ্মত যৌৱন তেখেতে সেই সময়ছোৱাত যেতিয়া জগাইছিলে, সেই দুৰ্মত যৌৱন জাতিটোৰ মাজত এটা প্ৰাণ দিবলৈ সক্ষম হৈছিলে, নতুন এটা জীৱন দিবলৈ সক্ষম হৈছিলে জাতিটোক। সেই জীৱনটো, সেই নতুন প্ৰাণটো কিন্তু আমিও এতিয়া নৱপ্ৰজন্মই দিব লাগিব। প্ৰত্যেকজন নৱপ্ৰজন্মই দৰাচলতে লাচিত বৰফুকন হ'ব লাগিব। প্ৰত্যেকজন ব্যক্তিয়ে যাতে আগুৱাই যাব লাগিব, তেতিয়াহে দৰাচলতে এখন সুন্দৰ, সুশৃংখল আৰু এখন শক্তিশালী অসম গঢ়িব পৰা যাব। মই ঋতুৰাজক ধন্যবাদ জনাইছোঁ। নৱপ্ৰজন্মৰ মুখত নৱপ্ৰজন্মই শুনিছে বহু গুৰুত্বপূৰ্ণ কথা আৰু বহু দায়বদ্ধতাৰ কথা, যিখিনি দায়বদ্ধতা আমি পাহৰি যাব নোৱাৰোঁ। এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আজি আলোচনা কৰি আছোঁ। শৰাইঘাট ৰণৰ প্ৰধান সেনাপতিজনৰ বিষয়ে আজি আমি ইয়াত আলোচনা কৰিছোঁ। আমি এই কথা প্ৰত্যেকেই গম পাওঁ, মোমাই তামুলী পৰৱৰ্তী সময়ত হৈছিলে বৰবৰুৱা, আৰু বৰবৰুৱাৰ পাছত যাক আমি দৰঙীয়া ৰজা হিচাপেও গম পাওঁ, আমাৰ বুৰঞ্জীৰ পাতত সেই বিষয়ে উল্লেখ আছে। তাৰ পাছত বৰফুকন, লাচিতে লাভ কৰিছিল বৰফুকন উপাধি। কৰ্মদক্ষতাৰ ভিত্তিত, যোগ্যতাৰ ভিত্তিত এইদৰে উপাধি লাভৰ সেই কথা আমাৰ অসম বুৰঞ্জীৰ পাতে পাতে উল্লেখ আছে। তাৰ পৰৱৰ্তী সময়ত আমাৰ লাচিত বৰফুকনে যি ধৰণে আমাৰ জাতি গঠন প্ৰক্ৰিয়া, মই আকৌ জাতি গঠনলৈ ঘূৰি আহিছোঁ, প্ৰক্ৰিয়াত কোনো জাতি জনগোষ্ঠী ভেদভাৱ নাৰাখি সকলোকে সমদৃষ্টিৰে লৈ এখন বৃহত্তৰ অসমীয়া সমাজ গঢ়াৰ দিশে আগবাঢ়িছিলে। সেই কথা আমি প্ৰত্যেক মুহূৰ্ততে স্বীকাৰ কৰিবই লাগিব। মই আহিছোঁ অহিৰণৰ ওচৰলৈ, আৰু অহিৰণক মই সুধিব বিচাৰোঁ, এই জাতি গঠন প্ৰক্ৰিয়াত আমাৰ লাচিত বৰফুকনৰ যি অৱদান, সেই অৱদানক আমি বৰ্তমানৰ যি আমাৰ অসম ভূমিত এই জাতি গঠন প্ৰক্ৰিয়াৰ কিবা প্ৰভাৱ আছেনে? আপুনি কি? প্ৰভাৱ আছে নে ক'ব গ'লে যদি লাচিতে দেখাই যোৱা আদৰ্শ বৰ্তমান অসমত যদি আমি চাবলৈ যাওঁ, তেন্তে নাইকিয়া হোৱাৰ দৰে পৰিছে।
কাৰণ বৰ্তমান অসমখনক আমি এটুকুৰা নোহোৰা যেতিয়া ফালি দিয়া হয় যেনেকৈ ভাগ ভাগ হয় আমি বৰ্তমান সময়ত অসমখনক তেনেকৈ ভাগ ভাগ কৰিবলৈ গৈ আছো আজি যদি বড়োসকলে কৈছে মোক বড়োসকলক দিয়া হৈছে লেণ্ড বিচাৰিছো আজি আহোমসকলেও বিচাৰিছে তেওঁলোকক লেণ্ড লাগে তেন্তে সকলোকে যদি নিজৰ লেণ্ড লাগে তেন্তে অসমখন থাকিব ক'ত তেন্তে অসমীয়া কোন থাকিব আজি কোনোবাই যদি কৈছে মই অসমীয়া নহয় মই আমুক সম্প্ৰদায়ৰ মই অসমীয়া নহয় মই আমুক সম্প্ৰদায়ৰ তেন্তে লাচিতে কাৰ কাৰণে লাগি গৈছিলে তেন্তে এই বৃহত্তৰ অসমীয়া জাতিটো কোন সঁচাটা ক'ব গ'লে ন আমাৰ অসমীয়া মানুহখিনিয়ে বুজি পাওঁতে বহুত দেৰি হয় অপ্ৰিয় হ'লেও এয়া সত্য আৰু বৰ্তমান সময়ত আমাৰ লাচিতৰ আদৰ্শহে আছে ঠিক একেদৰে লাচিত নাছিল কিন্তু যেতিয়া জুবিন গাৰ্গ আছিল তেতিয়া অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰি আছিল এতিয়া লাচিতো নাই বৰ্তমান সময়ত জুবিন গাৰ্গৰ হিয়ামতো জুবিন গাৰ্গৰ মৃত্যু হ'ল তেন্তে আমি প্ৰতিজন অসমীয়াই তথা নৱপ্ৰজন্মই এইটো কথা ভবা উচিত যে বৰ্তমান সময়ত আমি কি পৰিস্থিতিত আছো আমি যদি তেওঁলোকৰ আদৰ্শ লৈ নলওঁ তেওঁলোকে দেখুৱাই যোৱা কৰ্ম সংস্কৃতি লৈ নলওঁ তেন্তে আমি নিজকে লাচিতৰ দেশৰ ল'ৰা আৰু জুবিনৰ অনুৰাগী বুলি কোৱা কোনো মানে আমাৰ অধিকাৰ নাথাকে কাৰণ তেওঁলোকে যিসমূহ পথ দেখুৱাই গৈছে সেই পথসমূহৰ দৰে আমি চলিত হৈহে বৃহত্তৰ অসমীয়া জাতিটো গঢ়িব পাৰোঁ প্ৰথমতে আমি অসমীয়া প্ৰথম আমাৰ মাতৃভাষা হৈছে অসমীয়া প্ৰথম আমি নিজকে অসমীয়া হিচাপে পৰিচয় কৰি দিব লাগিব তাৰ পিছত আহিব আমাৰ সম্প্ৰদায় কি আমি কোন জনগোষ্ঠীৰ পৰা আহিছো তাৰ পিছতহে আহিব আমাৰ ধৰ্মৰ কথালৈ প্ৰথমতে কিন্তু সদায় এষাৰে কথা মই কৈ আহিছো আমি প্ৰথম অসমীয়া আমাৰ প্ৰথম পৰিচয় যদি মই নিজক দিবলৈ যাওঁ তেন্তে মই এজন অসমীয়া যুৱক এই কথাটো আজি বৰ্তমান সময়ত অসমৰ বহু লোকে কিন্তু বুজি পোৱা নাই সেই হেতুকে বহুতে নিজকে এটা নিৰ্দিষ্ট সম্প্ৰদায় হিচাপে প্ৰতিনিধিত্ব কৰি আহিছে মই অথনিও কৈ গৈছো যেতিয়া ৰাম সিংহৰ লগত শৰাইঘাটত ৰণ হৈছিল তেতিয়া কিন্তু লাচিত বৰফুকনে কেৱল আহোমক প্ৰতিনিধিত্ব কৰা নাছিল কিন্তু সমগ্ৰ অসমীয়া জাতিক সমগ্ৰ অসমীয়া লোকক একত্ৰিত কৰি পেলাই অসমখনক হৈ পেলাই আৰু অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰি পেলাই মোগলৰ হৈ সংঘাত আৰম্ভ কৰিছিল গতিকে আমি অসমীয়া সেইটোৱে মই ক'ব বিচাৰোঁ আৰু বৰ্তমান সময়ত যদি অসমীয়াই এই লাচিতৰ কৰ্ম সংস্কৃতি যদি বুজি নাপায় তেন্তে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এষাৰ কথা আছে বৰ্তমান অসমীয়াই নিজক নুবুজিলে অসম ৰসাতলে যাব আৰু এয়াই সময় কিন্তু অসমীয়াই নিজক পৰিচয় দিয়া এয়াই সময় কিন্তু অসমীয়াই নিজক বিচাৰি পাবই লাগিব নহ'লে অসম ৰসাতলে যাব কিন্তু বেছি সময় নালাগে গুৰুত্বপূৰ্ণ কথা কৈছে অহিৰণে অসম ৰসাতলে যাবলৈ খুব বেছি সময় নালাগিব সেই বিষয়ে তেখেতে পুনৰ সকীয়াইছে তেখেতে সকীয়নি দিছে আমাৰ ৰসৰাজৰ ভাষাৰেই তেখেতে কৈছে মই তেখেতক ধন্যবাদ জনাইছোঁ আহিছোঁ জ্যোতিষ্ময়ৰ ওচৰলৈ আৰু জ্যোতিষ্ময়ে কিছু সময়ৰ পূৰ্বে আমাৰ গোটেইখিনি আলোচনাৰ তেখেতে অংশগ্ৰহণ কৰি আছে আৰু তেখেতক সুধিব লগা মোৰ এটা স্পষ্টভাৱে এটা কথা সুধিব লগা আছে যে তেখেত এখন কলেজৰ মহাবিদ্যালয়ৰ ছাত্ৰ আৰু কিছু সময় আগতে এই বিষয়ে অকণমান কথাটো ওলাইছিলে যে আমাৰ তাতে নতুনকৈ নামভৰ্তি হয় প্ৰত্যেকখন কলেজত প্ৰত্যেকখন ইউনিভাৰ্চিটিত নামভৰ্তি হয় তাৰ পৰৱৰ্তী সময়ত আমি এটা ঘটনা দেখা পাওঁ যে যি আমাৰ নৱাগত আদৰণি সভা হয় প্ৰত্যেকটো জনগোষ্ঠীয়ে পৃথক পৃথকভাৱে নৱাগত আদৰণি সভা অনুষ্ঠিত কৰে এইটো এটা পৰম্পৰা হৈ গৈছে যদি এখন মহাবিদ্যালয়ত 10টা জনগোষ্ঠীয় লোক আছে 10খন নৱাগত আদৰণি সভা অনুষ্ঠিত হয় ঠিক তেনেধৰণে প্ৰত্যেকটো উৎসৱ পাৰ্বণৰ কথাবিলাক তেনেধৰণে আহে মই আপোনাক সুধিব বিচাৰিছোঁ যি বৰ অসমৰ ধাৰণা যি বৰ অসম আমাৰ লাচিত বৰফুকনে গঢ়ি থৈ গৈছিলে তাৰ পৰৱৰ্তী সময়ত বৰ্তমানৰ প্ৰেক্ষাপটলৈ যদি আমি চাওঁ এনেধৰণৰ ঘটনাবোৰ হৈছে ইয়াত আমি সম্প্ৰীতিৰ কি দেখা পাওঁ কাৰণ এখন মহাবিদ্যালয়ৰ একেখিনি ছাত্ৰ ছাত্ৰী একেলগে আমি এখন নৱাগত আদৰণি সভা একেলগে আমি কিবা এটা উৎসৱ উদযাপন কৰাত বাধা কৰোঁ আপুনি হয় কথাটো হ'ল যে প্ৰথম যেতিয়া সাধাৰণ নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হয় সাধাৰণ নৱাগত আদৰণি সভাত সকলোৱে নিজৰ টেলেণ্টছবিলাক শ্ব' কৰে নিজৰ যোনবিলাক জনগোষ্ঠী আছে সেইবিলাক শ্ব' কৰে ঠিক আছে সেইখিনিলৈকে ঠিক আছে কিন্তু কিছু মাহৰ পিছত আমি দেখিবলৈ পাওঁ যে সকলো নিজৰ যোনবিলাক জনগোষ্ঠী আছে সেই নিজৰ জনগোষ্ঠীবিলাকৰ পৃথকভাৱে নৱাগত আদৰণি সভা অনুষ্ঠিত কৰে আমাৰ কলেজত নৱাগত আদৰণি সভা অনুষ্ঠিত বিভিন্ন ধৰণৰ জনগোষ্ঠী আছে চ' বিভিন্ন জনগোষ্ঠীসকলে কোচ ৰাজবংশীয়ে বেলেগকৈ পাতিলে বড়োখিনিয়ে বেলেগকৈ পাতিলে আহোমখিনিয়ে বেলেগকৈ পাতিলে মানে যদি সকলোখিনিয়ে বেলেগকৈ পাতে নৱাগত আদৰণি সভাটো বন্ধ কৰি পেলাই সকলোৱে নিজৰ জনগোষ্ঠীৰ নৱাগত আদৰণি সভা আয়োজন কৰিলে হ'ল আৰু লাষ্টত গৈ পেলাই কি হ'ব আমাৰ যোনখিনি অসমীয়া আছোঁ যোনখিনি অসমীয়া সেইখিনি অসমীয়াৰ যাৰ জনগোষ্ঠী নাই যোন বড়ো নহয় যোন মিচিং নহয় যোন কাৰ্বি নহয় সেইসকল ক'ত যাব
আচলতে আমি সকলোৱে একতা হৈ পেলাই মিলি থাকিব লাগিব একতাৰ যোনডাল এনাজুৰিডাল বড়ো মিচিং তিৱা সকলো অসমখন বৰ অসমখন কেনেকৈ গঢ়িছে বৰ অসমখন উজনিৰ পৰা নামনিলৈ সকলো যেতিয়া একতা একগোট হৈছে সেই সেনেকৈ বৰ অসমখন গঢ়িছে যেতিয়া আমি আজি বিশ্ব দৰবাৰত যেতিয়া আমি আমাৰ অসমখন ৰিপ্ৰেজেণ্ট কৰিবলৈ যাওঁ যেতিয়া আজি আমি দিল্লীত আমি আমাৰ কিবা এটা ৰিপ্ৰেজেণ্ট কৰিবলৈ যাওঁ তেতিয়া আমি অসমীয়া হিচাপে যাওঁ আমি এজন অসমীয়া হিচাপে যাওঁ আমি অসমৰ পৰা অহা বুলি কওঁ আমি কোনো জনগোষ্ঠীৰ পৰা অহা বুলি নকওঁ কাৰণ কি তেওঁলোকে হয়তো অৱগত নহয় কোন জনগোষ্ঠীৰ কেনেকুৱা কি ধৰণৰ কিন্তু প্ৰথমে তেওঁলোকে জানিব তুমি অসমীয়া হয় তুমি অসমৰ হয় গতিকে সেই অসমীয়া যোনডাল এনাজুৰিডাল জনগোষ্ঠী নকৈ পেলাই যদি যোনডাল অসমীয়া এনাজুৰিডাল সেইডাল ষ্ট্ৰং কৰি ৰখাটো বৰ্তমান বিশেষকৈ গুৰুত্বপূৰ্ণ বিষয় কাৰণ কি যদি সকলোৱে যদি এতিয়া বড়োলেণ্ড যোনখিনি হৈ গ'ল বড়োলেণ্ডে নিজৰ বিচাৰিলে কাইলৈ পৰহিলে আহোমে বিচাৰিছে গতিকে সকলোৱে যদি নিজৰ পৃথকভাৱে নিজৰ জেগা বিচাৰে তে অসমখনৰ নাম কি হ'ব বৰ অসমখন ক'ত থাকিব বৰপেটা কীৰ্তন ঘৰৰ পৰা উজনিৰ যি শিৱদৌল আছে যি ৰংঘৰ আছে কাৰেংঘৰ আছে সেয়া ক'ত থাকিব সকলো যদি পৃথক হৈ যায় তে আমি অসমীয়া ক'ত থাকিম যদি মই ডাঙৰ প্ৰশ্ন এটা কৰিছে এতিয়া আমাৰ বৰ অসমখন ক'ত থাকিব আমাৰ অসমখন ক'ত থাকিব আমি যদি প্ৰত্যেকে এনেদৰে পৃথক হৈ যাওঁ তেতিয়াহ'লে আমাৰ অস্তিত্ব ক্ৰমান্বয়ে কালৰ গহ্বৰলৈ গৈ আছে এটা গুৰুত্বপূৰ্ণ কথা কৈছে জ্যোতিষ মই তেখেতক ধন্যবাদ জনাইছোঁ আহিছোঁ ঋতুৰাজৰ ওচৰলৈ আৰু ঋতুৰাজক সুধিব লগা আমাৰ বহুকেইটা কথা আছে সেইকেইটা কথাৰ ভিতৰত তেওঁৰ পৰা সুধিম আৰু খন্তেক আগতে জ্যোতিষময়ে এটা কথা কৈছে যে আমি লাচিতৰ আদৰ্শ বাহিৰলৈ উলিয়াই লৈ গৈছোঁ আপোনাৰ মনত পৰিছে 2022 চনৰ কথা লাচিতৰ 400 বছৰীয়া জয়ন্তী উৎসৱ নতুন দিল্লীত ধুমধামেৰে উদযাপন কৰা হৈছে তাতে বহুখিনি মানুহ আহিছে বাহিৰৰ ৰাষ্ট্ৰৰ মানুহ আহিছে গতিকে আমাৰ চৰকাৰীভাৱে এনেধৰণৰ প্ৰচেষ্টাবিলাকো চলি আছে তাৰ মাজতে আমি আমাৰ লাচিতক প্ৰকৃত ৰূপত প্ৰতিষ্ঠা কৰাত ব্যৰ্থ হৈছোঁ নেকি আমি সেই সন্দৰ্ভতো আমি আলোচনা কৰিব লগা হৈছে মই ঋতুৰাজক এই বিষয়ে সুধিব বিচাৰিছোঁ যে আমি আমাৰ লাচিত বৰফুকনৰ আদৰ্শ প্ৰতিষ্ঠা কৰাত বা লাচিত বৰফুকনৰ আদৰ্শ বাহিৰলৈ উলিয়াই লৈ যোৱাত আমাৰ ক'ৰবাত প্ৰতিবন্ধকতা আহিছে নেকি আপুনি কি কয় হয় নিশ্চয়কৈ মই ভাবোঁ যে বাহিৰলৈ উলিয়াই লোৱাৰ কথা যেতিয়া ক'লে আপুনি দৰাচলতে অসমৰ বাহিৰত মানে পোনপ্ৰথমেতো আমি নিজৰ মানুহখিনিৰ মাজত লাচিতৰ আদৰ্শটো বিয়পাব পাৰিছোনে নাই লাচিতৰ সেই যি একতা শক্তি আৰু সাহসৰ আদৰ্শটো আছিলে সেই আদৰ্শটো দৰাচলতে আমাৰ নিজৰ মানুহখিনিৰ মাজত বিয়পাব পাৰিছে নাই বৰ্তমানৰ প্ৰজন্মই দৰাচলতে সেই আদৰ্শখিনি অনুভৱ কৰিব পাৰিছে নাই আৰু অনুভৱ কৰি পেলাই সেই আদৰ্শখিনিৰ জৰিয়তে মানে সেইখিনিক ইমপ্লিমেণ্ট কৰিব পাৰিছেনে নাই নিজৰ কৰু কাৰ্যত নিজৰ দৈনন্দিন জীৱনত আৰু নিজৰ জাতিটোৰ স্বাৰ্থত বিশেষকৈ যে সেইখিনি কাৰ্যৰে তেওঁ আগবাঢ়ি যাব পাৰিছেনে নাই সেইটোহে আচলতে বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন যে আমাৰ মানুহখিনিয়ে পাৰিছেনে নাই তাৰ পিছতহে দৰাচলতে আমি বাহিৰৰ কথাটো ভাবিম আৰু যিহেতু বাহিৰৰ কথাটো আপুনি কৈছে দৰাচলতে লাচিত বৰফুকনৰ নামটোৰ কাৰণে নামটো মানে দৰাচলতে বৰ্তমান আগতেই দৰাচলতে এটা মানে যথেষ্ট জনপ্ৰিয় নাম কিয়নো সমগ্ৰ ভাৰতবৰ্ষই সেই লাচিত বৰফুকনৰ যি সাহস আছিলে সেই সাহসৰ বিষয়ে মানে অৱগত হয়েই আৰু বিভিন্ন ধৰণৰ মই বিশেষ নকওঁ ছ'চিয়েল মিডিয়াবিলাকৰ কথাই যদি কওঁ সামাজিক মাধ্যমৰ বিভিন্ন ইউটিউব চেনেলবিলাক ডাঙৰ ইউটিউব চেনেল য'ত মিলিয়নছ ভিউজ আহে সেই মিলিয়নছ ভিউজ হোৱা ষ্টাডি IQ হৈ গ'ল বা ডাঙৰ চেনেলবিলাক হৈ গ'ল যি UPSC বা চিভিল ছাৰ্ভিচৰ বিষয়ে শিকায় সেই মানে চেনেলবিলাকতো কিন্তু লাচিত বৰফুকনৰ বিষয়ে শিকোৱা হয় আৰু লাচিত বৰফুকনৰ বিষয়ে ইমান ভালকৈ শিকোৱা হয় যে মই এইটো ক'ম যে এগৰাকী অসমীয়াই হয়তো ইমানখিনি নাজানে যে তেওঁলোকে যিমানখিনি জানে গতিকে প্ৰথমতে মানে আমিহে জানিব লাগিব যে আমি লাচিত বৰফুকনৰ ইতিহাসৰ বিষয়ে তেওঁৰ আদৰ্শৰ বিষয়ে তেওঁৰ যি কৰ্মপটুতা আছিলে সেইখিনি বিষয়ে আমি জানিছোঁ নে নাই সেইটো হয়তো আমি প্ৰথমতে সেইটো অনুধাৱন কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কথা কৈছে ঋতুৰাজে সঁচাকৈ লাচিতক আমি কিমান দূৰ চিনি পাইছোঁ আমি কিমান দূৰ বুজি পাইছোঁ সেইটো বিষয়ত আমি প্ৰত্যেক অসমীয়াই গুৰুত্ব দিয়া উচিত মই ঋতুৰাজক ধন্যবাদ জনাইছোঁ আৰু আহিছোঁ অহিৰণৰ ওচৰলৈ আৰু অহিৰণক এই বিষয়তে মই এটা কথা সুধিব বিচাৰিছোঁ যে লাচিতৰ প্ৰাসংগিকতা আমাৰ মাজত লাচিত বৰফুকনৰ যি প্ৰাসংগিকতা আছে এই প্ৰাসংগিকতা চিৰদিনলৈ আমাৰ মাজত জীয়াই ৰাখিবৰ বাবে আমি কি কৰিব লাগিব যদি লাচিতক আমি নিজৰ মাজত সদায় জীয়াই ৰাখিব বিচাৰোঁ তেন্তে কেৱল মাত্ৰ তেওঁক এই বাৰ্ষিক বুলি কৈ পেলাই 24 নৱেম্বৰৰ দিনা আমি মনত পেলালে নহ'ব এতিয়া বৰ্তমান দেখিবলৈ পোৱা গৈছে যে যিসকল মানে আমাৰ প্ৰজন্মই লাচিতক কেৱল মাত্ৰ 24 নৱেম্বৰৰ দিনা সামাজিক মাধ্যমত এটা পোষ্ট কৰি পেলাই মনত পেলায় আৰু লিখে হে শ্বহীদ সহস্ৰই প্ৰণামিছোঁ তোমাৰ মহিমা অপাৰ তেন্তে আমি এইটো ক্ষেত্ৰত দেখুৱাই গৈছোঁ আমি বাহিৰে অসমীয়া হৈ আছোঁ কিন্তু ভিতৰি অসমীয়া হোৱা নাই তেনেকুৱা ক্ষেত্ৰত আমি কেতিয়াও লাচিতক নিজৰ মাজত জীয়াই ৰাখিব নোৱাৰোঁ আৰু যদি আমি সঁচাকৈ লাচিতক জীয়াই ৰাখিব বিচাৰোঁ
তেন্তে তেওঁ কৰ্ম সংস্কৃতি মানি চলিব লাগিব। লাচিত কেৱল এজন যোদ্ধা নহয়, তেওঁৰ যেতিয়া জীৱন গাথা পঢ়া হয় তেতিয়া আমি তেওঁৰ পৰা শিকিব পাৰোঁ বহুত কথা। লাচিত এজন শিল্পী হিচাপেও তেওঁক পৰিচিত কৰা হয়, কাৰণ যেতিয়া শৰাইঘাটৰ যুদ্ধ সমাপ্ত হ'ল তেতিয়া এই লাচিত বৰফুকনে যদি বৰ্তমান সময়ত আমি হাজোত বহুতো ঠাইত দেখিবলৈ পোৱা যায় কিছুমান ভাস্কৰ্যৰ কথা। তাৰ উপৰি আমি গুৱাহাটীৰ বিভিন্ন ধৰণৰ ঠাইত দেখিবলৈ পোৱা যায় যে তাৰ পৰা এটা কথা ওলাই পৰে যে লাচিত বৰফুকন কেৱল এগৰাকী যোদ্ধা বা প্ৰতিনিধিত্ব কৰা নাছিল, এগৰাকী শিল্পীও আছিল। গতিকে আমি লাচিতক যদি নিজৰ মাজত জীয়াই ৰাখিব বিচাৰোঁ তেন্তে আমি নিজৰ দায়িত্বসমূহে পালন কৰিব লাগিব। আৰু লাচিতৰ পৰা আমি জীৱনীৰ পৰা শিকিব পৰা আমি নৱপ্ৰজন্ম হিচাপে চবতছে ডাঙৰ কথাটো হৈছে কৰ্মই ধৰ্ম। আৰু বৰ্তমান যদি আমি নিজৰ কৰ্মকে ধৰ্ম হিচাপে লওঁ আৰু অসমীয়া জাতিটোকে আৰু অসমৰ হকে কাম কৰি যাওঁ তেন্তে নিশ্চিতভাৱে আমাৰ মাজত লাচিত সদায় জীয়াই থাকিব। কেৱল 24 নৱেম্বৰ দিনা জীয়াই নাথাকে, বৰঞ্চ 365 দিনেই আমাৰ মাজত লাচিত বৰফুকন জীয়াই থাকিব আৰু আমি অসমীয়া জাতিটো আৰু আগবাঢ়ি যাব, আমাৰ প্ৰজন্ম আৰু আগবাঢ়ি যাব। অৰ্থাৎ আমি নিজৰ কৰ্ম কৰি যাব লাগিব আৰু কৰ্মৰ লগতে আমি সদায় কেৱল নিজৰ জাতি, নিজৰ মাটি, নিজৰ ভেটিৰ বিষয়ে ভাবিব লাগিব। কাৰণ আমি অসমীয়া হয় আৰু কৰ্মৰ জৰিয়তে আমি নিজৰ অসমীয়াৰ যিটো পৰিচয় সেই পৰিচয়টো দাঙি ধৰিব লাগিব। কেৱল ক'লে বা সামাজিক মাধ্যমত লিখিলে আমি অসমীয়া হৈ নাযাওঁ, কৰ্মৰ দ্বাৰা সেয়া পৰিচয় কৰাব লাগিব। তেতিয়াহে লাচিত আৰু লাচিতৰ কৰ্ম সংস্কৃতি আমাৰ মাজত জীয়াই থাকিব। গুৰুত্বপূৰ্ণভাৱে অহিৰণে এইখিনি কথা কৈছে। আমি মনত ৰাখিব লাগিব চাওলুং চুকাফা, লাচিত বৰফুকন, আমাৰ যিসকল বীৰ পুৰুষ আছিলে সেই সকলোৱে কিদৰে আমাৰ বৰ অসমৰ ভেটি মজবুত কৰিছিলে, টনকিয়াল কৰিছিলে, সেই কথা আমি অসমীয়াই পাহৰি গ'লে নহ'ব। এটা গুৰুত্বপূৰ্ণ কথা অহিৰণে ক'লে। মই আহিছোঁ জ্যোতিষময়ৰ ওচৰলৈ আৰু জ্যোতিষময়ক মই এটা কথা সুধিব বিচাৰিছোঁ। আমি বহু ক্ষেত্ৰত দেখা পাওঁ যে লাচিতৰ নামত, লাচিত বৰফুকনৰ নামত ৰাজনৈতিক কিছুমান কুচকাৱাজ চলে, ৰাজনীতি কৰাৰো কিছুমান অংক ইয়াত চলি থাকে। আপুনি এই সন্দৰ্ভত কিবা ক'ব নেকি? বৰ্তমান প্ৰেক্ষাপটত ৰাজনীতিটো এনেধৰণে সকলো কামত সোমাই পৰিছে যে আমি লাচিত বৰফুকন যদি ক'বলৈ যাওঁ, লাচিত বৰফুকন নকৈ পেলাই যদি আমি জুবিন গাৰ্গৰ বিষয়ে ক'বলৈ যাওঁ, আজি জুবিনদাৰ লগতো কিছুমান ৰাজনীতি সোমাই পৰিছে। গতিকে আমি যদি লাচিত বৰফুকনৰ কথা ক'বলৈ যাওঁ, লাচিত বৰফুকনৰ কেতিয়াও ৰাজনীতি এটা হৈছে বেলেগ দিশ, লাচিত বৰফুকন হৈছে এটা বেলেগ দিশ। গতিকে লাচিত বৰফুকনক কেতিয়াও ৰাজনীতিৰ লগত তুলনা নকৰি পেলাই, ৰাজনীতিৰ লগত কেতিয়াও মেৰ পাকত নোসোমাই পেলাই যাতে আমি লাচিত বৰফুকনৰ আদৰ্শটো আমি চলাই নিব পাৰোঁ নৱপ্ৰজন্মৰ মাজত, সেই তাকে আহ্বান জনাইছোঁ। আৰু লগতে যিসকলে এয়া ৰাজনীতি কৰি আছে লাচিত বৰফুকনৰ লগত, তো সেইখিনি ৰাজনীতি যাতে নকৰি পেলাই যিখিনি মৌলিক কথা আছে, মৌলিক আদৰ্শ আছে লাচিত বৰফুকনদেৱৰ পৰা শিকিব লগা, সেইখিনি যাতে নৱপ্ৰজন্মৰ মাজত সোমাই নিব পাৰে আৰু বুজিবলৈ চেষ্টা কৰাব লাগে। এটা গুৰুত্বপূৰ্ণ কথা কৈছে জ্যোতিষময়। মই তেখেতক ধন্যবাদ জনাইছোঁ। আহিছোঁ ঋতুৰাজৰ ওচৰলৈ আৰু ঋতুৰাজকো মই এনেধৰণৰ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে লাচিত বৰফুকনৰ তেখেত যিহেতু সেনাপতি আছিল, যদি তেনে দৃষ্টিৰে আমি চাবলৈ যাওঁ যে তেখেতে প্ৰত্যেক মুহূৰ্ততে সমাজৰ হিতৰ কাৰণে কাম কৰিছিল, সেই কথা ইতিহাসৰ পাতে পাতে উল্লেখ আছে। আমাৰ অসম ভূমিৰ বিভিন্ন স্থানত সেই বিষয়ে উল্লেখ আছে। আমি এতিয়া সেই বিষয়ে আলোচনা কৰি আছোঁ। আপোনাক মই সুধিব বিচাৰিছোঁ, আমাৰ জনতাৰ হিত বৰ্তমানৰ জনপ্ৰতিনিধিয়ে কিয় নিবিচাৰে? মই এইটো কথা জ্যোতিষময়ৰ কথাটোৰ লগত অকণমান সামঞ্জস্য মিলাই ক'ব বিচাৰিম যে দৰাচলতে ৰাজনীতি দুটা প্ৰকাৰ থাকে, ধনাত্মক ৰাজনীতি আৰু ঋণাত্মক ৰাজনীতি। ধনাত্মক ৰাজনীতি তেতিয়া হয় যেতিয়া সমাজখনৰ উন্নতিৰ বাবে কাম কৰা হয়, যেতিয়া সমাজখন আগবাঢ়ি যায়। আৰু ঋণাত্মক ৰাজনীতি তেতিয়া হয় যেতিয়া নিজৰ স্বাৰ্থৰ বাবে কাম কৰা হয়, ব্যক্তিগত স্বাৰ্থপূৰ্ণৰ বাবে কাম কৰা হয়। গতিকে যদি লাচিত বৰফুকন বা জুবিন গাৰ্গক লৈ পেলাই ধনাত্মক ৰাজনীতি হৈছে, মানে অৰ্থাৎ সেই ৰাজনীতিটোৰ জৰিয়তে জুবিন গাৰ্গৰ যি আদৰ্শ আছিলে সেই আদৰ্শটো নৱপ্ৰজন্মৰ বা বিভিন্ন মানুহৰ মাজত স্প্ৰেড হৈছে, তেতিয়াহ'লে সেই ৰাজনীতিটো ভাল ৰাজনীতি। যদি লাচিত বৰফুকনৰ বিষয়ে প্ৰাথমিক পৰ্যায়ৰ পৰা ধৰি লৈ সকলো শিক্ষাৰ্থীয়ে যদি পঢ়িব পাৰিছে, তেওঁৰ আদৰ্শৰ বিষয়ে জানিব পাৰিছে বা জুবিন গাৰ্গৰ আদৰ্শৰ বিষয়ে জানিব পাৰিছে, তেতিয়াহ'লে সেইটো এটা ভাল ৰাজনীতি। কিন্তু সেই জুবিন গাৰ্গ বা লাচিত বৰফুকনৰ নামত যদি ঋণাত্মক ৰাজনীতি কৰা হৈছে, যাৰ ফলত এচামমান মানুহৰে কেৱল মাত্ৰ সুবিধা হৈছে, সেই বিষয়টোক লৈ পেলাই এটা বেলেগ ধৰণৰ বিষয়লৈ লৈ যোৱা হৈছে, তেতিয়া কিন্তু সেইটো ঋণাত্মক ৰাজনীতি, সেইটো কিন্তু কেতিয়াও আমি সমৰ্থন কৰিব নোৱাৰোঁ। আৰু আপুনি যিটো ইয়াৰ পিছৰ প্ৰশ্নটো ক'লে যে লাচিত বৰফুকনে দৰাচলতে লাচিত বৰফুকনৰ সেই আদৰ্শটো বৰ্তমানৰ সময়ত জনপ্ৰতিনিধিসকলে কৰিব পাৰিছেনে নাই, দৰাচলতে
সেইটোৰ বিষয়ে আচলতে দুখন ছবি দেখিবলৈ পোৱা যায় হয়তো কিছু সংখ্যক নেতা এনেকুৱাও আছে যিসকলে লাচিত বৰফুকনৰ সেই আদৰ্শটো কিছু দূৰলৈকে দেখুৱাবলৈ সক্ষম হৈছে কিন্তু কিছু সংখ্যক এনেকুৱা নেতা আছে যিসকলে লাচিত বৰফুকনৰ সেই ওচৰো যাব পৰা নাই দৰাচলতে লাচিত বৰফুকনৰ সেই আদৰ্শটো দৰাচলতে চুব পৰা নাই তাৰ বিপৰীতমুখী আদৰ্শহে তেওঁলোকে দৰাচলতে প্ৰতিফলন ঘটাইছে গতিকে সেইটোৱে কথা হয় গুৰুত্বপূৰ্ণভাৱে ঋতুৰাজে এই প্ৰসংগত উল্লেখ কৰিলে যে আমাৰ জনপ্ৰতিনিধিৰ মাজতো আমি দুটা দিশ আমি প্ৰত্যক্ষ কৰোঁ কোনোবাই কিবা অকণ কৰিবলৈ চেষ্টা কৰিছে কিন্তু কোনোবাই সেইখিনি কৰিব পৰা নাই এনেধৰণে এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনা কৰি আছোঁ জাতি গঠন প্ৰক্ৰিয়াত লাচিত আৰু নৱপ্ৰজন্ম কিছু সময়ৰ পাছত আলোচনালৈ পুনৰ উভতি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফান উশাহৰ বায়ুকণো বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बोल रहे टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ दबाव कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ গোটেইখন ধোঁৱা হ'ল প্ৰদূষণ গাড়ী মটৰৰ বাবে প্ৰদূষণ এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে বহু পৰিমাণে কমাব পৰা যায় এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী
আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰুপিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 बिजनेस रजिस्टर हो गया? यस सिर्फ करंट अकाउंट बाकी है करंट अकाउंट के लिए तो SBI बेस्ट है यूएस मशीन मिलेगा और QR कोड भी बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट सबको पता है SBI करंट अकाउंट बेस्ट है सबको पता है এ বাইদেউ কি কৰে জাবৰ পেলা আকৌ এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে পানী ওলাই যাব নোৱাৰে নহয়নে বাইদেউ ৰ'ব বাইদেউ ৰ'ব 1 মিনিট ৰ'ব আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায় আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গুট খাই নলাটো বন্ধ হৈ যায় হ'ব আৰু নেপেলাও দিয়ক জ্বলায়ে দিম আৰু বেছি বেয়া হ'ব জ্বলালে বায়ু বিষাক্ত হ'ব তেনেহলে কি কৰিম জাবৰ নিবলৈ অহা নাইবা ফেৰিৱালাক দি দিব তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব বুজিলেনে বুজিলো প্লাষ্টিক পলিথিন যতে ততে নেপেলাব আৰু নজ্বলাব নিবলৈ অহা মানুহকে দি দিবচোন 2 পইচা পাব এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফাং উশাহৰ বায়ুকণো বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত আমি পুনৰ আলোচনালৈ উভতি আহিছোঁ জাতি গঠন প্ৰক্ৰিয়াত লাচিত আৰু নৱপ্ৰজন্ম সত্যানুসন্ধানৰ মেজত এই গুৰুত্বপূৰ্ণ বিষয়লৈ আজি লাচিত দিৱসৰ দিনা আমি আলোচনা কৰি আছোঁ মই বিৰতিৰ পাছত প্ৰথমে ঋতুৰাজৰ পৰাই আৰম্ভ কৰিছোঁ ঋতুৰাজক মই সুধিব খুজিছোঁ বৰ্তমান আমি সমাজত বহুখিনি বিভিন্ন বিষয় আমি প্ৰত্যক্ষ কৰি আছোঁ শেহতীয়াভাৱে জনজাতিকৰণৰ দাবীত গোটেই অসমত প্ৰতিবাদৰ সৃষ্টি হৈছে বিভিন্ন জনগোষ্ঠীয় লোকে নিজৰ জনজাতিকৰণৰ বাবে দাবী কৰিছে একে সময়তে ষষ্ঠ অনুসূচীভুক্তিৰ দাবীও উঠিছে ৰাজ্যখনৰ বিভিন্ন ঠাইত আন্দোলনমুখী হৈছে সম্পূৰ্ণ জনতা আপুনি কি কয় এই সন্দৰ্ভত হয় যথেষ্ট এটা গুৰুত্বপূৰ্ণ প্ৰাসংগিক বিষয় বুলি মই ভাবোঁ যেহেতু জনজাতিকৰণৰ মৰ্যাদা 6 জনজাতিকৰণে আগলৈকে বিচাৰি থকা আমি দেখিছিলোঁ কিন্তু শেহতীয়াকৈ আহোম জনগোষ্ঠী আৰু কলিতা জনগোষ্ঠীয়েও কিন্তু জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছে আৰু ষষ্ঠ অনুসূচীৰো ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে দাবী উত্থাপন কৰিছে গতিকে তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা বিচৰা বিষয়টোক লৈ পেলাই কোৱাতকৈ মই ভাবোঁ যে সংবিধানে আচলতে কি কয় ভাৰতীয় সংবিধানে আচলতে সেই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ে কি কয় সেই বিষয়টো জানিব লাগিব যে সংবিধানৰ 346 নং অনুচ্ছেদত আচলতে উল্লেখ আছে যে ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালৰ পৰামৰ্শ অনুসৰি কোনো জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব পাৰিব
কিন্তু তেখেতে তেতিয়াহে প্ৰদান কৰিব পাৰিব যেতিয়া সেই জনগোষ্ঠীটোৰ বৈশিষ্ট্য আৰু সংবিধানৰ 346 নং অনুচ্ছেদত থকা বৈশিষ্ট্যসমূহৰ মাজত সামঞ্জস্যতা থাকিব। কিন্তু আমি যদি চাওঁ সেই সংবিধানৰ 346 নং অনুচ্ছেদৰ বৈশিষ্ট্যসমূহ তাৰ প্ৰথমটো আৰু আটাইতকৈ উল্লেখনীয় বৈশিষ্ট্যটোৱে হৈছে যে সমাজৰ মূল খুঁটিৰ পৰা আঁতৰি থকা লোকসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হয়। কিন্তু আহোম সম্প্ৰদায় বা মটক সম্প্ৰদায়, মই নিজে মটক সম্প্ৰদায় পাওঁ, মটক সম্প্ৰদায়, মৰাণ সম্প্ৰদায়, সেই লোকসকল দৰাচলতে সমাজৰ মূল খুঁটিৰ পৰা কিমান দূৰলৈকে পিছপৰা। কিয়নো জনজাতি বুলি যেতিয়া আমি কওঁ ৰাভা, মিচিং, তিৱা লোকসকল, সেই লোকসকলৰ দৰাচলতে প্ৰতিনিধিত্ব আৰু মৰাণ, মটক আৰু আহোম লোকসকলৰ প্ৰতিনিধিত্বৰ মাজত দৰাচলতে আকাশ পাতালৰ পাৰ্থক্য আছে। কিয়নো সেই কথা আমি নুই কৰিব নোৱাৰোঁ। গতিকে সেই দৃষ্টিকোণৰ পৰা সংবিধানৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে দৰাচলতে সেই 6 জনগোষ্ঠী আৰু আহোম কলিতাৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা বিষয়টো দৰাচলতে অকণমান খেলি মেলি যেন লাগে। কিন্তু আৰু যদিও সেই খেলি মেলিক নাইকিয়া কৰিও যদি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হয়ও, তেতিয়াও কিন্তু ই দৰাচলতে সেই 6 জনগোষ্ঠীৰ জনজাতি লোকসকলক কিন্তু ভৱিষ্যত কেতিয়াও মানে সুৰক্ষিত কৰিব নোৱাৰে দৰাচলতে। ঋতুৰাজক মই এইখিনিতে আৰু এটা কথা সুধিব লাগে যে আমি যিহেতু লাচিত বৰফুকনৰ বিষয়ে আমি আলোচনা কৰি আছোঁ, লাচিত বৰফুকনৰ দৃষ্টিৰে লাচিত বৰফুকনৰ বৰ অসমত এই ধৰণৰ খেলি মেলি আপুনি অকণমান এইটো খেলি মেলিটো আচলতে কাৰণ লাচিত বৰফুকনৰ আদৰ্শ এইটো কেতিয়াও নাছিল যে জনজাতিকৰণৰ মৰ্যাদা বিচৰা বা সেই জনগোষ্ঠীটোৱে সেই জনজাতিৰ লোকসকলক মানে সংঘাতৰ সৃষ্টি কৰা, সেই আদৰ্শটো লাচিত বৰফুকনে কেতিয়াও দেখুওৱা নাছিল। তেখেতে সেই একতাৰ জৰিয়তে অসমখনক আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছিল আৰু সেই একতাৰ বান্ধটোহে দৰাচলতে লাগে। যদিও বিভিন্ন জনগোষ্ঠী জনজাতিৰ নিজস্ব পৰম্পৰা, নিজস্ব ভাষা, নিজস্ব সংস্কৃতি, নিজস্ব খাদ্যাভ্যাস আছে, কিন্তু সেইসমূহক আমি নুই কৰিব যদিও নোৱাৰোঁ, কিন্তু তথাপিও সেইসমূহক লৈ দৰাচলতে অসমীয়া হিচাপে নিজৰ পৰিচয়টো দি আগুৱাই যাব পৰাটোহে দৰাচলতে গুৰুত্বপূৰ্ণ কথা। কিয়নো অসমত জাতীয়তাবাদ তেতিয়াহে প্ৰতিষ্ঠিত হ'ব যেতিয়া সেই সকলো জনজাতি, সকলো সম্প্ৰদায়ৰ লোকসকলে আগুৱাই যাব পাৰিব। কিয়নো অসমীয়া জাতীয়তাবাদটো হৈছে এটা ভাষিক জাতীয়তাবাদ। গুৰুত্বপূৰ্ণভাৱে ঋতুৰাজে উত্তৰখিনি দিলে এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ, আৰু আমিও আশা কৰিছোঁ এনেধৰণৰ প্ৰশ্নৰ যদি আমি বিশ্লেষণ কৰি থাকোঁ তাৰ এটা শব্দত এটা ঘণ্টাত উত্তৰ নোলায়, তাৰ উত্তৰ উলিয়াবলৈ বহু দূৰ আমি বাট আগবাঢ়ি যাব লাগিব। মই আহিছোঁ জ্যোতিষময়ৰ ওচৰলৈ, আৰু জ্যোতিষময়ক এইখিনিতেই মই সুধিব বিচাৰিছোঁ যে সময়ৰ পৰিৱৰ্তন হয়, যুগৰ পৰিৱৰ্তন হয়, সময় আগবাঢ়ি গৈ থাকে। এই সময়ে আধুনিকতাৰ সৃষ্টি কৰিছে, য'ত নেকি বৰ্তমান সময়ত অতি আধুনিকতাৰ সৃষ্টি হৈছে। এই অতি আধুনিক এই অৱস্থাই আমাৰ লাচিত বৰফুকনৰ আদৰ্শক পাহৰি যোৱাত বা পিছ পেলাই ৰোৱাত ভূমিকা লৈছে নেকি? আপুনি কি কয়? বৰ্তমান প্ৰেক্ষাপটত আমি যদি লাচিত বৰফুকনৰ কথা ক'বলৈ যাওঁ এই সন্দৰ্ভত, তেতিয়াহ'লে আমি দুটা টাৰ্ম পাম। ঠিক আছে, ৱেষ্টাৰ্ণাইজেশ্যন আৰু মডাৰ্ণাইজেশ্যন। ৱেষ্টাৰ্ণাইজেশ্যন মানে হৈছে যে বাহিৰা যোনবিলাক আছে কালচাৰ, সেই বাহিৰা কালচাৰবিলাক এডপ্ট কৰা। ঠিক আছে, সেইবিলাক এডপ্ট কৰা, সিহঁতৰ ফেশ্বন চেন্স, সিহঁতৰ ফুড ষ্টাইল, সিহঁতৰ যোনবিলাক মানে বস্তুবিলাক আছে সেইবিলাক আমি এডপ্ট কৰা। আৰু মডাৰ্ণাইজেশ্যন মানে হৈছে যে আমাৰ নিজৰ জাতিটোক আমি নিজে সংৰক্ষণ কৰি পেলাই কেনেকৈ আমি বিশ্ব দৰবাৰত বা অন্য জাতিবিলাকৰ আগত, অন্য দেশৰ মানুহৰ আগত কেনেকৈ উপস্থাপন কৰিব পাৰোঁ। কিন্তু আজিৰ যুগত নৱপ্ৰজন্মই কি কৰিছে, মডাৰ্ণাইজেশ্যন মানে ভাবিছে মডাৰ্ণাইজেশ্যন মানে ৱেষ্টাৰ্ণাইজেশ্যন কেতিয়াও হ'ব নোৱাৰে। কাৰণ কি মডাৰ্ণাইজেশ্যন এটা এনেকুৱা টাৰ্ম হয় যোনটো টাৰ্ম আমাৰ নিজৰ যোনবিলাক কালচাৰ আছে, নিজৰ যোনবিলাক জনগোষ্ঠী আছে, সেইখিনি আমি বিশ্ব দৰবাৰত উপস্থাপন কৰাটোহে হৈছে আচল মডাৰ্ণাইজেশ্যন। বাহিৰৰ হালোইন বোলা এটা ফেষ্টিভেল আনি পেলাই অসমত চেলিব্ৰেট কৰাটো কিমানখিনি যুক্তিসংগত? বাহিৰত আজি আমাৰ বিহু চেলিব্ৰেট কৰা, কাতি বিহু চেলিব্ৰেট কৰা আমি কেতিয়াও দেখা নাই। আমি কাতি বিহু কি হয় আজি যদি নৱপ্ৰজন্মক সুধিবলৈ যাওঁ, বহুসকলে জানে, কিন্তু এতিয়াও এনেকুৱা কিছুমান আছে মানুহ মানে নৱপ্ৰজন্ম, সিহঁতে কাতি বিহু মানে কি নাজানে। আজি আমি যদি চাবলৈ যাওঁ পাঠ্যক্ৰমত লাচিত বৰফুকনৰ কথা সংৰক্ষণ কৰা হৈ আছেনে নাই, সেই কিতাপবিলাকত লাচিত বৰফুকনৰ কথা শিকোৱা হৈছেনে নাই। কিন্তু আমি সেই লাচিত বৰফুকনৰ কথা আমি নৱপ্ৰজন্মৰ মাজত প্ৰথমে শিকাবৰ বাবে কিতাপত প্ৰথমে আমি দেখা পাব লাগিব, আৰু সেই কিতাপত দেখা পালেহে তেওঁলোকে জানিব, জ্ঞাত হ'ব যে লাচিত বৰফুকন কোন আছিলে, লাচিত বৰফুকনৰ অৱদান কি আছিলে অসমৰ বাবে, লাচিত বৰফুকনে কেনেকৈ সকলো জনগোষ্ঠীক একলগ কৰি পেলাই একতাৰ এনাজৰীডাল অসমক বৰ অসমখন গঢ়ি তোলাত মানে সহায় কৰিছিলে। সেইখিনি কথা আমি জানিব লাগিব। এতিয়া যিহেতু মডাৰ্ণাইজেশ্যন মানে মই কি ক'লোঁ, এইখিনি ক'লোৱে গোটেইখিনি কথা। আৰু ৱেষ্টাৰ্ণাইজেশ্যনটো আমি শিকিব লাগে, বেলেগৰ কালচাৰ শিকিব লাগে, কিন্তু ইয়াৰ মানে এইটো নহয় যে আমি নিজৰ ৰুটছবিলাক পাহৰি যাব লাগে। আমি নিজৰ যোনখিনি জাতি মাটি ভেটি সেইখিনি পাহৰি যাব নালাগে। আমি নিজৰ জাতিৰ লগতে বেলেগৰ জাতি কথাও শিকাটো দৰকাৰী। গতিকে শেষত এইখিনিয়ে ক'ব খুজিম যে ৱেষ্টাৰ্ণাইজেশ্যন আৰু মডাৰ্ণাইজেশ্যনটো
একলগ কৰিব নালাগে, কিন্তু কেতিয়াবা হয়তো এনেকুৱা পৰ্যায় আহে যেতিয়া আমি ৱেষ্টাৰ্ণাইজেশ্যনটো আমি শিকিব লাগে আৰু মডাৰ্ণাইজেশ্যনটো আমি বিশ্ব দৰবাৰত উপস্থাপন কৰিব লাগে আৰু আমাৰ নিজৰ যিখিনি আছে সেইখিনি আমি আমি নিজৰ পাহৰি যাব নালাগে, নিজক পাহৰিব নালাগে। এটা গুৰুত্বপূৰ্ণ কথা কৈছে জ্যোতিষ। মই তেখেতক ধন্যবাদ জনাইছোঁ। আহিছোঁ অহিৰণৰ ওচৰলৈ, আৰু অহিৰণক মই সুধিব বিচাৰিছোঁ যে আমাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হৈ আছে, জাতি গঠন প্ৰক্ৰিয়াত লাচিত আৰু নৱপ্ৰজন্মৰ এজন প্ৰতিনিধি হিচাপে আপুনি কি ক'ব যে আমাৰ বৰ্তমান সময়ত আমাৰ যিসকল জাতি জনগোষ্ঠীয় লোক আছে আমাৰ ৰাজ্যৰ ইপাৰে সিপাৰে সকলো সময়তে, এই জাতি জনগোষ্ঠীয় এই ৰাইজৰ মাজত বিভেদ তীব্ৰ কিয় হৈছে? সকলোৰে মাজত বিভেদৰ সংজ্ঞা কিয় বাঢ়ি গৈছে? চাওক, যদি এতিয়া বৰ্তমান সময়ত বিভেদ কিয় বাঢ়িছে সেই কথাটো যদি ক'বলৈ যাওঁ তেন্তে এটাই উত্তৰ আহি পৰিব, সেইটো হৈছে জনজাতিকৰণ। অৰ্থাৎ জনজাতিকৰণ, আজি ধৰি লওক 6 জনগোষ্ঠীসকলে লোকসকলে জনজাতিকৰণৰ মৰ্যাদা বিচাৰি আছে। আজিৰ পৰা কিছুদিন পূৰ্বে কলিতা জনগোষ্ঠীসকলে জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছে, আৰু যেতিয়া 6 জনগোষ্ঠীৰ লগতে বাকী কলিতা জনগোষ্ঠীৰ লোকসকলে যেতিয়া জনজাতিকৰণৰ মৰ্যাদা দাবী কৰা হৈছে, তেতিয়া আন জনজাতিৰ লোকসকলে প্ৰতিবাদ কৰিছে যে তেওঁলোকক কিয় জনজাতিকৰণ কৰিব পাৰে। এইখিনিতে আহি পৰে এই বৰ অসমৰ মাজত হোৱা বিভেদটো। কিন্তু আমি জনজাতিকৰণক যদি আমি আন এটা পৰ্যায় দি চাওঁ, যেতিয়া একোটা জনগোষ্ঠীক জনজাতিকৰণ কৰা হয় তেতিয়া সাংবিধানিকভাৱে আহি পৰে ভূমি সুৰক্ষাৰ কথা, শিক্ষাৰ কথা আৰু নিয়োগৰ কথা। আৰু বৰ্তমান সময়ত আমি জনজাতিসমূহ একত্ৰিত হৈ পেলাই যদি এই 6 জনগোষ্ঠীৰ লোকসকল যিহেতু আমাৰে মানুহ হয়, তো আমি অসমীয়া হয়, যেতিয়া তেওঁলোকক জনজাতিকৰণ কৰা হ'ব তেতিয়া আচলতে ক'ব গ'লে আমাৰে নিজৰে জাতিটো উন্নতি সাধন হ'ব। কাৰণ বৰ্তমান সময়ত যদি আমি এটা শব্দ খুব শুনিবলৈ পাওঁ যে খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত নহয়, তেতিয়া যেতিয়া জনজাতিকৰণ কৰা হ'ব, যেতিয়া জনজাতিকৰণ কৰাৰ লগে লগে সাংবিধানিকভাৱে আহি পৰিব শৈক্ষিক, ৰাজনৈতিক, অৰ্থনৈতিক সুবিধা কথা। আৰু যেতিয়া শৈক্ষিক, ৰাজনৈতিক, অৰ্থনৈতিকভাৱে সুবিধা আহি পৰে, ক্ষমতা আহি পৰে, তেতিয়া খিলঞ্জীয়া লোকসকলৰ তেতিয়া সুৰক্ষাৰ কথা আহি পৰে। আৰু এই খিলঞ্জীয়া লোকসকলৰ মাজত সোমাই আছে সেই 6 জনগোষ্ঠীৰ লোকসকল। সেইটো কাৰণে আমি যদি এইটো ভাবি নাচাওঁ যে জনজাতিকৰণৰ ফলত অসমখন ভাগ হৈছে, জনজাতিকৰণৰ ফলত ভাগ হোৱা নাই। যেতিয়া জনজাতিকৰণ কৰা হ'ব 6 জনগোষ্ঠীয় লোকসকলক, তেতিয়াহে আমাৰ জাতিটো সুৰক্ষিত হ'ব। কিন্তু এটা কথা আহে, যেতিয়া 6 জনগোষ্ঠীৰ লোকসকলৰ কিন্তু সকলো লোকে আমি এইটো সম্প্ৰদায় হয়, মই আহোম হয়, মই চুতীয়া হয় বুলি ভাবিব নালাগিব, মই অসমীয়া হয়। প্ৰথমৰ পৰাই কৈ আহিছোঁ, নিজকে অসমীয়া হিচাপে ক'ব লাগিব। তেতিয়া যদি জনজাতিকৰণ কৰা হয় তেন্তে সেয়া নিশ্চিতৰূপে সুফল দিব, নিশ্চিতৰূপে তেতিয়া অসমীয়া জনগোষ্ঠীটো সুৰক্ষিত হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যন্ত্ৰ বিজ্ঞান বিভাগৰ ছাত্ৰ অহিৰণে বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে। মই তেখেতক ধন্যবাদ জনাইছোঁ। আহিছোঁ ঋতুৰাজৰ ওচৰলৈ। ঋতুৰাজক কেইবাটাও কথা সুধিব লগা আছে। তাৰে ভিতৰতে এটা গুৰুত্বপূৰ্ণ কথা মই ভাবি থৈছোঁ ঋতুৰাজৰ পৰা সুধিম বুলি, যে আমি যিহেতু বৰ অসমৰ কথা ইয়াত পাতিছোঁ, আমি লাচিত বৰফুকনৰ কথা আমি পাতিছোঁ, লাচিত বৰফুকনৰ আদৰ্শৰ কথা আমি পাতিছোঁ, কিন্তু আমি এতিয়া এই অসমৰ যিসকল বাসিন্দা আছোঁ, আমি আপোনালোক, মই সকলো, আমি বৰ অসমৰ একোজন অসমীয়া হৈ কিয় থকাত আগ্ৰহী নহয়? আপুনি কি কয়? বৰ অসমৰ একো কৰি মানে সেই ধাৰণাটো দৰাচলতে জনজাতিকৰণৰ ধাৰণাটোৰ লগতে মিলে, যে বৰ অসমৰ মানে অসমৰ পৰা পৃথক হোৱাৰ ধাৰণাটো দৰাচলতে কিছুমান সম্প্ৰদায় বুলি নকওঁ, কিছুমান লোকৰ হয়তো মানসিকতাত সেই বিষয়টো দৰাচলতে আছে যে আমি স্বতন্ত্ৰতা বিচাৰোঁ, আমি দৰাচলতে বৰ অসমৰ অংশ হৈ থাকিব নিবিচাৰোঁ, আমি সেই অসমীয়া জাতিটোৰ লগত থাকিব নিবিচাৰোঁ। সেইটো হৈছে ঠেক মানসিকতা। কিন্তু দৰাচলতে আমাক যি লাচিত বৰফুকনে যিটো শিকাইছে যে একতাৰ কথা, সেই একতাটোহে দৰাচলতে আমি একতাৰ জৰিয়তেহে দৰাচলতে আমি আগুৱাই যাব লাগে। দৰাচলতে এতিয়া 6 অহিৰণে যিদৰে ক'লে যে জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ জৰিয়তে দৰাচলতে 6 জনগোষ্ঠীৰ সামগ্ৰিক ভৱিষ্যত সুৰক্ষিত হ'ব, সেই কথা হয়। কিন্তু সেই 6 জনজাতিক যেতিয়া জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব, তাৰ সমান্তৰালভাৱে কিন্তু যিসকল অসমৰ খিলঞ্জীয়া লোকসকল আছে, যিসকল জনজাতীয় লোক ইতিমধ্যে আছিলে অসমত, ধৰি লওক মিচিং, কাৰ্বি, তিৱা বা সেই যিসকল পিছপৰা, সামাজিকভাৱে পিছপৰা, অৰ্থনৈতিকভাৱে পিছপৰা লোকসকল আছিলে, সেই লোকসকলৰ অধিকাৰ খৰ্ব হ'বনে নাই সেই কথাও কিন্তু আমি ভাবিব লাগিব। এগৰাকী অসমীয়া হিচাপে আমি নিজৰ জাতিটোৰ কথা, নিজৰ জনগোষ্ঠীটোৰ কথা ভবাৰ লগে লগে আমি সেই এগৰাকী অসমীয়া যিহেতু, গতিকে সেই অসমীয়াই সাঙুৰি লোৱা অন্য জনজাতিৰ কথাও কিন্তু ভাবিব লাগিব। কিয়নো সেই
তথা এগৰাকী ব্যক্তিৰ যিমানখিনি প্ৰতিনিধিত্ব আছে সিমানখিনি প্ৰতিনিধিত্ব কিন্তু বেলেগ এটা জনগোষ্ঠীৰ অসমৰ বেলেগ এটা জনগোষ্ঠীৰ নাথাকিবও পাৰে গতিকে যেতিয়াই সেই কোনো এটা মটক বা মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব তেতিয়া কিন্তু সেই পলিটিকেল ডাইলুট হ'ব সেই জনজাতিটোৰ ক্ষেত্ৰত সেই জনগোষ্ঠীটোৰ ক্ষেত্ৰত যিটো জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা ইতিমধ্যে প্ৰদান কৰা হৈছিলে গতিকে সেই বিষয়টো কিন্তু আমি মনত ৰাখিব লাগিব যে দৰাচলতে যেতিয়াই কোনো এটা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব তেতিয়াই সেই জনগোষ্ঠীটোক ৰাজনৈতিক ক্ষেত্ৰত সেই জনগোষ্ঠীটোক শিক্ষাৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে সংৰক্ষণৰ ব্যৱস্থা দিব লাগিব আৰু সংৰক্ষণৰ ব্যৱস্থা দিয়াৰ লগে লগেই যিসকল ইতিমধ্যে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হৈছিল সেইসকলৰ কিন্তু অধিকাৰ ক'ৰবাত নহয় ক'ৰবাত খৰ্ব হ'ব আৰু সেই খৰ্ব হোৱাৰ লগে লগেই দৰাচলতে সেই মানসিকতাটো আপুনি যিটো ক'লে যে বিভেদ আমি বৰ অসমৰ সদস্য হ'ব নিবিচাৰাৰ যি মানসিকতাৰ কথা ক'লে যিটো আমাক লাচিতে শিকোৱা নাছিলে কেতিয়াও সেই মানসিকতাটো কিন্তু সৃষ্টি হ'ব পৃথকীকৰণ এটা মানসিকতাৰ সৃষ্টি হ'ব দৰাচলতে ঋতুৰাজে এটা গুৰুত্বপূৰ্ণ কথা কৈছে মই তেখেতক ধন্যবাদ জনাইছোঁ কাৰণ এই জনজাতিকৰণৰ বিষয় লৈ শেহতীয়াকৈ এই বিতৰ্কৰ সৃষ্টি হৈছে যে জনজাতিকৰণ যদি নতুন জনগোষ্ঠীক দিয়ে তেতিয়াহ'লে পুৰণা জনগোষ্ঠীয় লোকসকলৰ ক্ষতি হ'ব এই লৈ দুটা ভাগত বিভক্ত হৈ আছে সম্পূৰ্ণ জনগোষ্ঠীয় ৰাইজ এনেধৰণৰ বিতৰ্ক এটা আমাৰ মাজত চলি আছে বৰ্তমান মই ঋতুৰাজক ধন্যবাদ জনাইছোঁ আহিছোঁ জ্যোতিষ্ময়ৰ ওচৰলৈ আৰু জ্যোতিষ্ময়ক মই সুধিব বিচাৰিছোঁ এটা কথা যে লাচিত দিৱসৰ আমাৰ লাচিতৰ নামত লাচিত বৰফুকনৰ নামত বঁটা দিয়াৰ এটা পৰম্পৰা চলি আছে অব্যাহত আছে বিভিন্ন ঠাইত বিভিন্ন সময়ত লাচিতৰ নামত বঁটা দিয়া হয় জ্যোতিষ্ময়ে এই বিষয়টো আপুনি সমৰ্থন কৰেনে বা এই বঁটা দিয়াৰ ব্যৱস্থাবিলাক কেনেকুৱা হ'ব লাগে আপুনি কি ভাবে হয় সমৰ্থন মই কৰোঁ কাৰণ যি লাচিতৰ যি আদৰ্শ লাচিতৰ যি বীৰত্বতা সেয়া বীৰত্বতা এজন পুলিচক হওক বা আজিকালি NCC কেডেটকো প্ৰদান কৰা হয় গতিকে সিহঁতৰ বীৰত্বতা লাচিতৰ আদৰ্শ লাচিতৰ বীৰত্বতা সিহঁতৰ তাত দেখাৰ বাবে এটা সিহঁতক এৱাৰ্ড হিচাপে এইটো প্ৰদান কৰা হৈছে গতিকে মই সেইটো কথা সমৰ্থন কৰোঁ হয় মই জ্যোতিষ্ময়ক ধন্যবাদ জনাইছোঁ একেটা প্ৰশ্ন মই অহিৰণৰ ওচৰলৈ লৈ আহিছোঁ মই অহিৰণক সুধিব বিচাৰিছোঁ যে বিভিন্ন সময়ত আমি এটা কথা দেখা পাওঁ যে আমাৰ সামৰিক বাহিনীৰ বহু উচ্চপদস্থ বিষয়া তেখেতসকলকো লাচিত বঁটাৰে পুৰস্কৃত কৰা হয় এই সন্দৰ্ভত আপুনি কি কয় চাওক মানে কথাটো হ'ল কি লাচিতৰ যদি বঁটা দিয়া কথাটো হয় তেন্তে মই ইয়াত দুইটা কথাতে সমৰ্থনো কৰোঁ বিৰোধী কৰোঁ যদি তেওঁ যোগ্য হয় তেন্তে সেইটো ক্ষেত্ৰত মই সমৰ্থন কৰোঁ আৰু বোলে অযোগ্য হয় তেন্তে তেওঁ বিশেষ ৰাজনৈতিক চক্ৰান্তত যেতিয়া তেওঁক বঁটাটো দিয়া হয় তেতিয়া কিন্তু অতি দুখ লাগে কাৰণ তেতিয়া আহি পৰে লাচিতৰ নামত হোৱা এই ৰাজনৈতিক প্ৰবঞ্চনাৰ কথা আৰু যিসকল লোকৰ মানে সেই শাখাই হৈছে এছেম্বলি মন্ত্ৰী হোৱাই হৈছে সেই সপোন সেই লোকসকলে এজন সেই একেবাৰে সৰু বিষয়া আৰক্ষী বিষয়াজনক কি কষ্ট বেদনা বুজি পাব সেই দুৰ্ভাগ ৰাতি 2টা বজাত ঠাণ্ডাত ৰাস্তাত ৰৈ থাকে কেৱল মাত্ৰ নিজৰ দায়িত্বৰ কাৰণে তেনেকুৱা দুখ লাগে যেতিয়া সেই আৰক্ষীগৰাকীয়ে সেই বঁটাৰ পৰা বিৰতি থাকি বৰঞ্চ কষ্ট নকৰাকৈ এজন উচ্চ পদস্থ বিষয়াই যেতিয়া সেই বঁটাটো তেওঁৰ সন্মুখৰ পৰা লৈ আহে সেই কষ্ট অৰ্থাৎ বেদনাখিনি কিন্তু সেই আৰক্ষীজনে নিজৰ কৰ্মনিষ্ঠাই যে নিজৰ দায়িত্ব পালন কৰি আছে সেই দায়িত্ব পালন কৰা আৰক্ষীজনে কোনোবাখিনিত দুখ দিয়া হয় প্ৰথম কথাটো এইকাৰণে বঁটাটো যেতিয়া দিয়া হয় লাচিত বৰফুকনৰ নামত যেতিয়া বঁটা দিয়া হয় তেন্তে সেয়া সম্পূৰ্ণৰূপে নীতিগতভাৱে হ'ব লাগে বৰঞ্চ যেতিয়া পদবীক লৈ নহয় যাতে তেওঁ উচ্চ বিষয়া তেওঁ নিম্ন বিষয়া তাক লৈ পেলাই বঁটা প্ৰদান কৰিব নালাগে বা তেওঁ ৰাজনৈতিক কোনো বিশেষ ৰাজনৈতিক দলৰ সৈতে জড়িত ৰাজনৈতিক দলৰ প্ৰতিনিধি হিচাপে জড়িত তেনেকুৱাত বঁটা প্ৰদান কৰিব নালাগে বঁটা প্ৰদান কিন্তু এই উচ্চৰ পৰা নিচ সকলো বিষয়কে সমভাৱে কৰিব লাগে কাৰণ হয়তো এই একেবাৰে নিম্ন পদত থকা আৰক্ষীজনেও আমাক সুৰক্ষা প্ৰদান কৰিছে আৰু সকলোতকৈ উচ্চ স্তৰত থকা আৰক্ষীগৰাকীয়েও আমাক সুৰক্ষা প্ৰদান কৰিছে সকলো আৰক্ষী আৰু সকলোৱে কিন্তু নিজৰ কৰ্মনিষ্ঠা যদি দৃঢ়ভাৱে পালন কৰে আৰু সেই ক্ষেত্ৰত মই লাচিত বঁটা যদি দিয়া হয় নিষ্ঠা সহকাৰে তেন্তে মই সেয়া সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ অহিৰণক ধন্যবাদ জনাইছোঁ এইখিনিতে মোৰ এটা কথা মনলৈ আহিছে আজিৰ প্ৰায় ঠিক এবছৰ পূৰ্বে এই মঞ্চতে মই লাচিত দিৱসৰ সময়ত লাচিত দিৱসৰ দিনা এটা টক শ্ব'ত ভাগ লৈছিলোঁ মই কথা পাতিছিলোঁ ইয়াৰ দুগৰাকী অতিথি উপস্থিত আছিলে তাৰে এগৰাকী অতিথিয়ে এই বিষয়ত এনেধৰণৰ এটা প্ৰশ্নৰ উত্তৰ দিছিলে তেখেতে কৈছিলে যে বিশ্বৰ 18 ঠাইত লাচিত দিৱস পাতক আৰু 18 ঠাইত লাচিতৰ বঁটা প্ৰদান কৰক তেখেতে লাচিতক জনপ্ৰিয় কৰাৰ কাৰণে লাচিতক জনপ্ৰিয় তাৰ শীৰ্ষলৈ নিয়াৰ হিচাপে এই বিষয়ে উল্লেখ কৰিছিলে মই সেই প্ৰসংগটো অহিৰণৰ জ্ঞাতাৰ্থে দাঙি ধৰিলোঁ মই আহিছোঁ ঋতুৰাজৰ ওচৰলৈ আৰু ঋতুৰাজক
মই এইখিনিতে এটা অন্য প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ। বিভিন্ন সময়ত আমাৰ শৰাইঘাটৰ ৰণৰ বিষয়ে আলোচনা হয়, আমাৰ সামাজিক মাধ্যমকে ধৰি আমাৰ সংবাদ মাধ্যমৰ বিভিন্ন সময়ত আলোচনা হয়, আৰু শেহতীয়াকৈ আমি এটা বিষয় লক্ষ্য কৰিছোঁ, ঋতুৰাজে এই বিষয়টো নিশ্চয় লক্ষ্য কৰিছে, যে আমি এই কথা গম পাওঁ আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ মহাৰণ হৈছিল, আমি সেই কথা জানো। কিন্তু পৰৱৰ্তী সময়ত সাম্প্ৰতিক সময়ত আমি এই কথা লক্ষ্য কৰিছোঁ, সেই মহাৰণৰ সৈন্যৰ সংজ্ঞা সলনি কৰাৰ কিছুমান পৰিকল্পনা চলি আছে, কিছুমান কুচকাৱাজ চলি আছে। তাত মোগল আৰু আহোমৰ সেই কথা পাহৰি তাত সৈন্যসকলৰ সংজ্ঞা ভাগ কৰিবলৈ বিচৰা হৈছে। তাত আমাৰ ইছলাম ধৰ্মী, হিন্দু ধৰ্মী এনেধৰণৰ কথাবিলাক তাত সোমাই পৰিছে। এই বিষয়ে ঋতুৰাজে কি গম পায়? হয়, আপুনি যিটো ক'লে ইছলাম ধৰ্মী, হিন্দু ধৰ্মী, সেই ধাৰণাটো আপুনি ইছলাম ধৰ্মী, হিন্দু ধৰ্মী কোৱাৰ লগে লগে দৰাচলতে এটা সাম্প্ৰদায়িকতাবাদী ধাৰণা এটাত লগে লগে আহি গৈছে লগে লগে। গতিকে সেই বিষয়টোত দৰাচলতে ক'বলগীয়া দৰাচলতে সেই নৈতিকতাৰ দিশেৰে যদি চোৱা যায়, এথিকেলি যদি চোৱা যায় বস্তুটো, দৰাচলতে বহুত এটা দুখ লগা বিষয়। কিয়নো সাম্প্ৰদায়িকতাবাদৰ নামত যদি এনেদৰে হিন্দু মুছলমানৰ নামত যদি সৈন্যৰ ভাগ কৰা হৈছে, তাক যদি সংজ্ঞা দিয়া হৈছে, তেতিয়াহ'লে সেইটো কিন্তু দৰাচলতে লাচিতৰ আদৰ্শ কেতিয়াও হ'ব নোৱাৰে। আমি লাচিতৰ আদৰ্শৰ যদি কথা কওঁ, তেওঁৰ কিন্তু সেই বাঘ হাজৰিকা আছিলে, যি বাঘ হাজৰিকাই দৰাচলতে তেওঁক কিন্তু সহায় কৰিছিলে। তেওঁৰ সৈন্যত কিন্তু মুছলমান মানুহো আছিলে, তেওঁৰ সৈন্যত কিন্তু চুতীয়াও আছিলে, তেওঁৰ সৈন্যত কিন্তু সেই বিভিন্ন জনজাতীয় লোকসকলো আছিলে, তেওঁৰ সৈন্যত আহোমো আছিলে, তেওঁৰ সৈন্যত সামগ্ৰিকভাৱে অসমীয়া মানুহ আছিলে, তেওঁৰ সৈন্যত কিন্তু হিন্দু বা মুছলমান মানুহ নাছিলে। গতিকে সেই ধাৰণাটো আমি আদৰ্শিত হ'ব লাগে। দৰাচলতে হিন্দু মুছলমান নামৰ কোনো ধৰণৰ সেই যিটো কথা ক'লে আপুনি হিন্দু বিভেদৰ কথাটো, সেই বিভেদৰ ধাৰণাটোত কওঁতেই দৰাচলতে এটা বিভেদকামী ধাৰণা। দৰাচলতে কথাটো কওঁতেই দৰাচলতে যেতিয়াই দৰাচলতে ওলাইছে, তেতিয়াই দৰাচলতে এটা সাম্প্ৰদায়িকতাবাদৰ কথা ওলাই গৈছে। গতিকে সেই সাম্প্ৰদায়িকতাবাদী ধাৰণাটোক নিশ্চয়কৈ সমৰ্থন নকৰোঁ। মই ঋতুৰাজক ধন্যবাদ জনাইছোঁ। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ। আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে, মোৰ হাতত কেইটামান মিনিট বাকী আছে। মই অহিৰণ আৰু জ্যোতিষ্ময়ৰ ওচৰলৈ আহিম এই একেটা প্ৰশ্নই লৈ, যে আমাৰ শৰাইঘাট মহাৰণৰ সৈন্যসকলৰ সংজ্ঞা বিশ্লেষণৰ যি কুচকাৱাজ সাম্প্ৰতিক সময়ত চলি আছে, এই কুচকাৱাজ আমাৰ জ্যোতিষ্ময়ে মানে নে নামানে? জ্যোতিষ্ময় কি কয়? 2 মিনিটত ক'ব লাগিব। হয়, আচলতে সম্প্ৰতি কথা আপুনি যোনটো ক'লে, এই ৰিলিজনৰ কথাটো, এই ৰিলিজনৰ কথাটো কেতিয়াও মানে আমি যেতিয়া বন্ধুৰ লগত থাকোঁ, কেতিয়াও আমি ফিল নকৰোঁ বস্তুটো, কোন হিন্দু, কোন মুছলমান, কোন খ্ৰীষ্টিয়ান। কাৰণ কি সকলোৱে আমি একেখন ছাতৰ তলতে মিলি থাকোঁ, আৰু সেই এডাল এনাজৰি আছে আচলতে আমাৰ মাজত। আমি কেতিয়াও অনুভৱ নকৰোঁ, আমি সকলোৱে ইটোৰ ঘৰত সিটো যাওঁ, ইটোৰ ঘৰত ইটো আহোঁ, কেতিয়াও আমি সেইটো বস্তু ফিল নকৰোঁ। কিন্তু যেতিয়া ৰাজনৈতিক কিছুমান কথা সোমাই দিব যায় এই হিন্দু মুছলমানৰ মাজত, তেতিয়া কিছুমান বিভেদ সৃষ্টি হয়, সাম্প্ৰদায়িকতাৰ সৃষ্টি হয়, সেনেকুৱা ধৰণৰ কথাৰ সৃষ্টি হয়। সেইবাবে যেতিয়া আমি আচলতে থাকিলে কেতিয়াও এনেকুৱা বিভেদ সৃষ্টি নহয়, আনটিল এণ্ড আনলেছ মানে যেতিয়ালৈকে মানে ৰাজনৈতিক কথা ইয়াতে সোমাই নপৰে। মই ধন্যবাদ জনাইছোঁ জ্যোতিষ্ময়ক। আহিছোঁ অহিৰণৰ ওচৰলৈ। অহিৰণেও যথেষ্ট সংক্ষেপে এই প্ৰশ্নৰ উত্তৰ দিব, যে আমি সৈন্যৰ সংজ্ঞা সলনি কৰাৰ এই প্ৰক্ৰিয়া যি শেহতীয়াভাৱে অসমত চলি আছে, আমি সেই কথা লক্ষ্য কৰি আছোঁ। অহিৰণৰ কি মতামত? বৰ্তমান সময়ত যে প্ৰেক্ষাপটত আমি দৃষ্টিগোচৰ কৰোঁ, তাতে যেতিয়া ৰাজনৈতিক নেতাসকলৰ মূল মন্ত্ৰ আহি পৰে, তেতিয়া আহি পৰে বৰ্তমান সময় হৈছে সেয়া হৈছে ধৰ্মক লৈ ৰাজনীতি। আৰু শুনিলে দুখ পাব যে আমাৰ প্ৰজন্মৰ কিছুমান লোকে, ধৰি লওক কিছুমান নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে নিজকে অসমীয়া বুলি কোৱাৰ আগত নিজৰ ধৰ্মৰ কথা কয়, তেতিয়া শুনি বহুত দুখ লাগে। আমি কিন্তু জন্মগতভাৱে নিজৰ পৰিচয় যদি লৈ আহোঁ, তেতিয়া আমি অসমীয়া হিচাপে আহোঁ, তাৰ পিছতহে আমি নিজৰ ধৰ্ম লৈ পেলাই। আৰু প্ৰথম কথা, এইখন অসম যদি শংকৰদেৱ মাধৱদেৱৰ হয়, এইখন অসম কিন্তু আজান ফকীৰৰো আছিল। সেই কথা আমি পাহৰি যোৱাটো মানে উচিত নহ'ব কেতিয়াও। তো ধৰ্মক লৈ যদি মই এজন যুৱ প্ৰজন্মৰ যদি ছাত্ৰ হিচাপে যেতিয়া কওঁ, তেতিয়া ধৰ্মক লৈ ৰাজনীতি কেতিয়াও কৰা নহ'ব। কাৰণ ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছে, ধৰ্মৰ ৰাজনীতিৰ স্থান নাই তাত, জাতিৰ অহংকাৰে লয় পাব তাত। গুৰুত্বপূৰ্ণ কথা ক'লে অহিৰণে। মই অহিৰণক ধন্যবাদ জনাইছোঁ। বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ জ্যোতিষ্ময় ভূঞা, তেওঁকো মই ধন্যবাদ জনাইছোঁ। একে সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঋতুৰাজ শইকীয়া, তেওঁকো মই ধন্যবাদ জনাইছোঁ। তিনিওজন অতিথিয়ে বহু সময় আপোনালোকৰ কাৰণে দিলে। আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ভালে থাকিব।